विनायको भवे श्रद्धा विश्वासरूपिणो याज्ञा विना न पश्यन्ति सिद्धाशान्त स्वमीश्वरम् नागुरधिकं तप नागुरुरधिकं तत्त्व तत्त्वज्ञाना परं नास्ति तस्मै श्री गुरवे नमः वंशकल्पा तरुर्यस्य कृपा सिन्धु सएव पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः निगमकल्पतरुर्गणितं फलं सुखमुखामृतद्रवसंयुतं पीवतं भागवतं रसमालयं मुहुरहो रसिका भुवि भावुका शुकमहामुनि पदकमल पुनि पुनि करौ प्रणाम श्रीमद्भागवत कथा करौ सुजान अविराम श्रीमद्भागवत कथा करौ सुजान কৃষ্ণ পোন প্ৰথমতে আমি গুৰু পৰমেশ্বৰী গুৰু সমন্বিত ভক্ত হৃদয় নিকুঞ্জনন্দে আদিশ্বৰ সাক্ষাৎ মন্মথ স্বৰূপ যোগীন্দ্ৰ মুনীন্দ্ৰ সকলো যিজন ধ্যানৰ কেন্দ্ৰবিন্দু শ্ৰীমদ ভাগৱতোত্ত ব্ৰহ্মবিদ্যাৰ ব্যাখ্যক স্বৰূপ এই ক্ষেত্ৰ জ্ঞানান্দাপনা নিখিল বিশ্বৰ সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ গৰাকী কালকৃত দেশকৃত বস্তুকৃত স্বগত বেদাতীত ধ্বজবদল অঙ্কুক পঙ্কজে কংস চিহ্নেৰে যাৰ চৰণ পৰিচিত সেইজনা ইষ্ট প্ৰভু শ্ৰী মুনীন্দ্ৰৰ চৰণত সেৱা অৰ্পণ কৰাৰ লগতে আজি এই শিৱসাগৰ জিলাৰ অন্তৰ্গত 188 বছৰ গৰকা এই মেছাগৰ উজনি চুক নামঘৰ স্বৰূপ স্থূল বৈকুণ্ঠৰ যি পাঁচদিনীয়াকৈ বৈকুণ্ঠৰ কল্পতৰু শ্ৰীমদ ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তনৰ পবিত্ৰ অনুষ্ঠান অনুষ্ঠিত হৈছে সেই শ্ৰীমদ ভাগৱত শ্ৰৱণ কীৰ্তন যজ্ঞ উদ্দেশ্য কৰি স্থূল বৈকুণ্ঠত উপবিষ্ট হৈ থকা মেছাগৰ উজনি চুক নামঘৰ অন্তৰ্গত এই গাঁৱৰ আপোনাৰ সকলোৰে শ্ৰদ্ধাৰ বৰমেধি মেধিকে প্ৰমুখ্য কৰি বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ
আপোনা সব ভক্ত বৈষ্ণৱবৃন্দ, পাঠৰ আসনত উপবিষ্ট উদায়িত্বত থকা সুকবিয়াস্বৰূপ পাঠেকী প্ৰভু সমস্ত, ব্ৰজৰ গোপী সদৃশ আই মাতৃসকল, ভগৱন্ত গোবিন্দৰ নিত্য সংগী গোপবালক স্বৰূপ যুৱবন্ধুসকল সমন্বিতে এই অনুষ্ঠানটিৰ মূল খুঁটা ঋত্বিজ, অধৈৰ্য আৰু ব্ৰহ্মা, এই চাৰি ঋত্বিজ স্বৰূপ অনুষ্ঠানটিৰ সমূহ কাৰ্যকৰ্তা আৰু কৰ্মকৰ্তাসকল সমন্বিত স্বৰ অচৰ ৰূপত বিদ্যমান থকা সমস্ত জীৱগণৰ প্ৰতি আমি সেৱা জনোৱা হৈছে। আজি যদিও আনুষ্ঠানিকভাৱে আপোনাৰ খবৰ সন্মুখত আমি শ্ৰীমদ ভাগৱতৰ ব্যাখ্যা অনুষ্ঠানক লাগি উপস্থিত হোৱা গৈছে, কিন্তু তাৰ প্ৰাক মুহূৰ্তত এই কথা প্ৰকাশযোগ্য বুলি ভবা হৈছে যে শ্ৰীমদ ভাগৱতৰ যদিও আনুষ্ঠানিক ৰূপত আমি ব্যাখ্যাৰ দায়িত্ব গ্ৰহণ কৰিছোঁ, কিন্তু আমাৰ কথাখিনি ব্যাখ্যা নহয়, আমাৰ কথাখিনি শ্ৰীমদ ভাগৱতৰ বিষয়বস্তুৰ আধাৰত কৰা এক উপস্থাপনহে। আৰু দ্বিতীয় কথা হৈছে যে যোৱাকালি আপোনাৰ খবৰ সন্মুখত শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ প্ৰভু ঈশ্বৰে তেৰাৰ অধৰামৃতে আপোনাৰ খবৰ সন্মুখত শ্ৰীমদ ভাগৱতৰ আনুষ্ঠানিক উদ্বোধন ব্যাখ্যা আগবঢ়াই গৈছে। গতিকে যি স্থানত গুৰুৱে বাক্য দিয়ে সেই স্থানত শিষ্যৰ ক'বলগীয়া নাথাকে। কিন্তু ভক্তি মাৰ্গৰ বিশেষত্ব এইখিনিতেই যে পাত্ৰৰ মূল্য নাই, কিন্তু পাত্ৰত থোৱা দ্ৰব্যৰ মূল্য আছে। পাত্ৰটো মাটিৰ পাত্ৰটো কোনেও গুৰুত্ব নিদিয়ে, ঠেকেচা মাৰি থৈ দিলেই ভাগি যায়। কিন্তু সেই পাত্ৰটোত যেতিয়া অমৃতৰ বিন্দু বা উপযুক্ত ঔষধ থৈ দিয়া যায়, তেতিয়া পাত্ৰটো বহুত মূল্য বৃদ্ধি পায়। ঠিক তেনেদৰে আমাৰ সন্মান নাই, আমাৰ স্থানৰ সন্মান আছে। গতিকে সেই স্থানৰ মৰ্যাদা ৰক্ষা কৰি যথাযোগ্যভাৱে গুৰু কৃপাত আৰু আপোনাৰ ভক্ত বৈষ্ণৱৰ আশীষত যেনেধৰণে অন্তৰত প্ৰভু ভগৱন্তই প্ৰেৰণা যোগাব, তাৰ আধাৰতেই আমি মাত্ৰ দুটিমান কথা আপোনাৰ খবৰ আগত উপস্থাপন কৰিম। যিহেতু এই মহাভাগৱত শাস্ত্ৰক সমস্ত বেদ বেদান্তৰ সাৰ বুলি কোৱা হৈছে, আমাৰ সমগ্ৰ সনাতন সংস্কৃতিৰ মূল আধাৰ, সংস্কৃতিৰ ফালৰ পৰা, দৰ্শনৰ ফালৰ পৰা, আচাৰৰ ফালৰ পৰা, নীতিৰ ফালৰ পৰা আৰু বিজ্ঞানৰ ফালৰ পৰা, যুক্তিৰ দৃষ্টিৰ পৰা, তত্ত্বৰ দৃষ্টিৰ পৰা, চাৰিও দিশৰ পৰা আমাৰ মূল আধাৰ হৈছে বেদ। বেদ বুলি কওঁতেই কেৱল ঋক, যজু, সাম, অথৰ্বই নহয়। ঋক, যজু, সাম, অথৰ্বই চাৰিওখন সংহিতাহে। এই চাৰি সংহিতাৰ অন্তৰ্গত বহুবিলাক শাখা উপশাখা আছে। যিদৰে আমি দশম শ্ৰেণীত পঢ়ি থাকোঁতে আমাৰ সমাজ বিজ্ঞানৰ কিতাপ এখন আছিল বা এখন থাকে, কিন্তু হায়াৰ ছেকেণ্ডেৰীলৈ যোৱাৰ লগে লগে এতিয়া মাজতে এইটো কথাও কোৱা হৈছে যে কথা প্ৰসংগত ক'বলৈ যাওঁতে দুই এটা বা বহু সংখ্যক অকণমান আধুনিক ভাষাৰ শব্দও প্ৰসংগও সোমাব। কাৰণ যিমানেই আমি নিৰ্গুণ ভগৱন্তৰ কথা নকওঁ কিয়, কথাবিলাক সদায় গুণময়ী হয়। গতিকে তাৰ বাবে যাতে আপোনাক সবে অসন্তোষ নকৰে। যিদৰে সমাজ বিজ্ঞানৰ পুথিখন দশম শ্ৰেণীত এখন হৈ থাকে, হায়াৰ ছেকেণ্ডেৰী পোৱাৰ লগে লগে তাত ভাগ হৈ যায়, বুৰঞ্জী, ইতিহাস, ৰাজনীতি। স্নাতক বা স্নাতকোত্তৰ শাখালৈ যোৱাৰ লগে লগে তাতো সূক্ষ্ম ভাগ হৈ যায়। ইতিহাস বিষয়টোক যদি লোৱা যায়, বোলে প্ৰাচীন ইতিহাস, মধ্যকালীন ইতিহাস, আধুনিক যুগৰ ইতিহাস। ঠিক তেনেদৰে মূল গ্ৰন্থ হৈছে বেদ। বিদ ধাতুৰ পৰাই বেদ শব্দৰ নিষ্প্ৰহ। বেদ কেৱল কৰ্মকাণ্ডৰ এখন পুথিয়েই নহয়, আৰু সেই বেদৰ প্ৰথমটি ভাগেই হৈছে সংহিতা, দ্বিতীয়তে আহিছে আৰণ্যসমূহ, ক্ষমা কৰিব ব্ৰাহ্মণ গ্ৰন্থসমূহ, তাৰ পাছতে আছে আৰণ্যসমূহ, আৰু আৰণ্যকৰ পাছতেই আছে উপনিষদ, যাক কোৱা হৈছে বেদান্ত বুলি। 108খন উপনিষদ। আৰু সেই উপনিষদৰ অন্তৰ্গত 6টি অংগ আছে: শিক্ষা, কল্প, নিৰুক্ত, ছন্দ, জ্যোতিষ আৰু ব্যাকৰণ, যাক বেদৰ 6টা উপাংগ বুলি কোৱা হয়। আৰু তাৰ পাছত বেদৰ অন্তৰ্গত 6 দৰ্শন আছে: ন্যায়, মীমাংসা, বেদান্ত, বৈশেষিক, জৈমিনীয়, পতঞ্জলিৰ যোগসূত্ৰলৈকে এই ষড়দৰ্শন সমন্বিত বৈদিক বাংময় গ্ৰথন হৈছে।
বেদ বুলি ক'লে ইমান এটা বহল পৰিৱেশক বুজা যায় আৰু ইমান এটা বহল পৰিসৰত ব্যক্ত হোৱা আলোচনা হোৱা বিষয়বিলাকক সহজ ৰূপত মনুষ্যক বুজোৱাৰ অৰ্থে বা বুজাবৰ অৰ্থে শাস্ত্ৰ কিছুসকলে কয় ন এই সনাতন হিন্দু ধৰ্মৰ মানুহবিলাকৰ শাস্ত্ৰ ধেই ইমানবিলাক মানুহে জীৱনত পঢ়িও শেষ কৰিব নোৱাৰে শাস্ত্ৰ এইবাবেই বেছি কাৰণ পূৰ্বৰ মহাপুৰুষসকলে প্ৰতিটো বিষয়ত সূক্ষ্মভাৱে অধ্যয়ন কৰি তাত চাবলৈ গ'লে PhD লেভেলৰ একোখন গ্ৰন্থ ৰচনা কৰি থৈ গৈছে সেইবাবে আমাৰ বিষয়বিলাক যথেষ্ট বিস্তৃত কিন্তু ইমান বিস্তৃত পৰিসৰৰ জ্ঞানক এজন ব্যক্তিয়ে নিজৰ জীৱনত কিনো আছে ভগৱত প্ৰাপ্তি পিছৰ কথা নহয়নে সাধাৰণ মানুহ এজনী যদি ভাবে যে তাত কিনো আছে তাকে জানিবলৈ ইচ্ছা কৰিলেও গোটেই জীৱনটো কম হয় সেইবাবে ইয়াত প্ৰকাশ পোৱা শিক্ষা জ্ঞানক দৰ্শনক ভগৱন্তৰ জ্ঞানৰ অৱতাৰ কৃষ্ণ দ্বৈপায়ন বেদব্যাসে শাখাভেদ কৰি তাৰ আধাৰত ইতিহাস আৰু পুৰাণৰ ৰচনা কৰিছিল সেইবাবে ইতিহাস আৰু পুৰাণক বেদৰ ব্যাখ্যা বুলি কোৱা হয় বেদসমূহৰ বিষয়ে আমি সকলোৱে জানো আৰু সেই পুৰাণসমূহৰ 18খন পুৰাণ আছে 18খন উপপুৰাণ আছে আৰু তাৰ অন্তৰ্গত ইতিহাস ৰামায়ণ আৰু মহাভাৰতৰ ইতিহাস কোৱা হয় আমাক ভুলকৈ পঢ়োৱা হ'ল যে ৰামায়ণ মহাভাৰত হৈছে মাইথোলজি অৰ্থাৎ সাধু কথা কিন্তু আজি বিজ্ঞানৰ হাততো পৰ্যাপ্ত প্ৰমাণ আছে যে ৰামায়ণ মহাভাৰত কালীন যিবিলাক ঘটনাৰ কথা সেই শাস্ত্ৰসমূহত কোৱা যায় সেইবিলাকো বাস্তৱিক ৰূপত ঘটিত হৈছিল সেইখিনি বেলেগ এটা পৰ্যায়ৰ কথা কাৰণ এইকাৰণে কথা প্ৰসংগটো টানি লোৱা হৈছে আজিৰ যুগত আজিৰ সময়ত বিনা প্ৰমাণত কোনো মানুহে একো কথা গ্ৰহণ নকৰে সেইবাবে য'ত বস্তু প্ৰমাণ নহয় য'ত বস্তু এটা প্ৰমাণ নকৰে আমি দেখুৱাবলৈ প্ৰমাণ হয় তস্মাৎ শাস্ত্ৰ প্ৰমাণন্তে কাৰ্য ব্যৱস্থিত য'ত আমি প্ৰমাণ এটা বাস্তৱিক ৰূপত দেখুৱাই দিব নোৱাৰো তাত আমি শাস্ত্ৰৰ কথা কওঁ যে শাস্ত্ৰত এইদৰে উল্লেখ আছে মহাজেন য়েন গতস্য পন্থ আমি সকলো কথা নিজৰ যুক্তি তৰ্কৰে বিচাৰ কৰি জানিব বুজিব নোৱাৰো কিছু কথা আনৰ অনুভৱৰ পৰাও জানিবৰ প্ৰয়োজনীয়তা আছে কাৰণ সকলো কথা আমি চকুৰে দেখিলে বিশ্বাস নকৰো কিন্তু আজিৰ যুগত এনেকুৱা এটা মানসিকতা বিকাশ পাইছে যে আমি নেদেখিলে বিশ্বাস নকৰো নহয়নে কিন্তু সকলো ক্ষেত্ৰতে সেই মানসিকতাটো শুদ্ধ নহয় কাৰণ ভগৱন্তটো দূৰৰ কথা আপুনি মই নিজে আজিলৈকে দেখা নাই যে আপুনি মই যাক পিতৃ মাতৃ বুলি কৈছো সেইয়াই যে আমাৰ পিতৃ মাতৃ আমি কিন্তু চকুৰে দেখা নাই ঋণাত্মকভাৱে কথাটো নলব ধনাত্মকভাৱে লব কি ক'ব বিচৰা হৈছে মাতৃহে জানয় কাৰো বীৰ্য পুত্ৰ সন্তানটো জন্ম হোৱাৰ পাছত সি যেতিয়া জনা বুজা হয় তাক পৰিচয় দিয়া হয় নহয়নে বোলা শুনটো মা বুলি মাতা দেউতা বুলি মাতা আমি DNA সাৰ্টিফিকেট চাই মা দেউতা বিচাৰ কৰা নাই নহয়নে আৰু প্ৰয়োজনো নাই আমাক পৰিচয় দিয়া হৈছে যিদৰে মাতৃগৰাকীয়ে পিতৃ সুহৃদ বন্ধু ভাতৃ ভগ্নী সকলোৱে পৰিচয় কৰাই দিয়ে ঠিক তেনেদৰে আমাৰ সনাতন সংস্কৃতিক শাস্ত্ৰসমূহকো মাতৃস্বৰূপ বুলি কোৱা হৈছে সেইবাবে আমি বেদ মাতৃ বুলি কওঁ নহয়নে আৰু ব্যাকৰণিকভাৱে শাস্ত্ৰ শব্দটো স্ত্ৰীলিংগবাচক এই শাস্ত্ৰই জানে পিতৃ কোন নহয়নে পিতৃ বুলি কাক কোৱা হৈছে আধ্যাত্মিক মাৰ্গত ভগৱন্ত পুৰুষক গতিকে তেওঁৰ সঠিক ধাৰণা দিয়াৰ বাবে মাধ্যম লোৱা প্ৰয়োজন শাস্ত্ৰৰ গাইজনীৰ পৰা যেতিয়া গাখীৰকণ খিৰাই অনা হয় তাত যদি কোনোবাই কয় গাখীৰতে ঘিউ থাকে চাওঁ ক'ত আছে ঘিউ আমি জানো গাখীৰত ঘিউ দেখা পাম নাপাওঁ কিন্তু গাখীৰত জানো ঘিউ নথকাকৈ আছে ঘিউ আছে কিন্তু যেতিয়ালৈকে এটা সঠিক পদ্ধতি অৱলম্বন কৰা নাযায় তেতিয়ালৈকে সেই গাখীৰতেই যে ঘিউ আছে সেই কথাটো সাধাৰণ মানুহজনে জানিব বা উপলব্ধি কৰিব নোৱাৰে গাখীৰতে ঘিউ দেখুৱাই দিব পৰা যায় যদি সঠিক পদ্ধতিটো জনা যায় নহয়নে ভগৱান যে আছে এই কথাটো যুক্তিৰে বুজিব নোৱাৰি ইয়াৰ এটা নিৰ্দিষ্ট শাস্ত্ৰীয় পদ্ধতি আছে শাস্ত্ৰীয় পদ্ধতিৰেহে ভগৱন্তক জানিব পাৰি ঠিক তেনেদৰে যুক্তিৰ তত্ত্বৰ আধাৰত যে অসত্যকো সত্য সজোৱা হয়
সেইবাবে ভক্তি মাৰ্গত যুক্তিক উপেক্ষা কৰা হৈছে, ইয়াত সমৰ্পণত গুৰুত্ব এটা দিয়া হৈছে। ভক্তিৰ বিশেষত্ব সেইখিনিতেই যে অযোগ্য ব্যক্তিজনো ভাৱৰ আধাৰত যোগ্য কৰ্ম কৰিবলৈ অধিকাৰী হয়। কৰ্ম মাৰ্গত ব্যক্তিজনৰ গুণগতভাৱেও যোগ্যতা লাগিব, বৈশিষ্ট্যগতও কিছুমান যোগ্যতা লাগিব, তেতিয়াহে তেওঁ কামটো কৰিব পাৰিব। যদি কৰ্মৰ যোগ্যতা নাথাকে কাম কৰিব পাৰিব জানো? নোৱাৰে। জ্ঞান মাৰ্গতো জ্ঞান লাগিব, জ্ঞান অবিহনে নিৰ্দিষ্ট এটা কাম ব্যক্তি এজনে কৰিব নোৱাৰে। কিন্তু ভক্তি মাৰ্গত তেওঁ কিমান কৰ্মী, তেওঁ কিমান জ্ঞানী, এই কথাটো চাই গুৰুত্ব দিয়া নাযায়। ইয়াত কি গুৰুত্ব এটা দিয়া যায়? যে তেখেতৰ ভাৱ কেনে। ভগৱন্তকো সেইবাবে আমি কওঁ ভাৱগ্ৰাহী জনাৰ্দন। ভগৱন্তই ভক্তৰ পৰা কি বিচাৰে? ভাৱ। ভাৱতহে তেওঁক পাব পৰা যায়। যেতিয়া সমাজত কোনো এজন ব্যক্তিক যিকোনো এটা কৰ্ম কৰিবলৈ সমাজে আজ্ঞা দিয়ে, তেতিয়া তেওঁ কিমান কৰ্মী, তেতিয়া তেওঁ কিমান জ্ঞানী, সকলো ক্ষেত্ৰতে সেইটো দৃষ্টি নিদিয়ে। তেওঁ লক্ষ্য কৰা যায় যে তেওঁ ভাৱ আছে নে নাই। য'ত ভাৱ আছে তাত সকলো সমৰ্পিত হয়, আৰু যদি ভাৱ নাই তেতিয়াহ'লে ভক্তিও ব্যৰ্থ হয়। কাৰণ ভক্তিটো ৰাৱণেও কৰিছিল, হয়নে? ৰাৱণো এজন শ্ৰেষ্ঠ ভক্ত আছিল, মহাদেৱৰ প্ৰপন্ন ভক্ত, হয়নে? ভক্তি ৰাৱণেও কৰিছিল। গতিকে কেৱল ভক্তি কৰিলেই নহ'ব, সেই ভক্তিত ভাৱটো লাগিব। মই কিমান শাস্ত্ৰত পণ্ডিত, মই কিমান শাস্ত্ৰত নিখুঁত, এইটো জৰুৰী নহয়। জৰুৰী হয় তেওঁৰ প্ৰতি ভাৱ কেনেধৰণৰ আছে। আৰু সেই ভাৱৰ আধাৰতেই পুৰাণসমূহৰ বৈশিষ্ট্য নিৰ্ণয় কৰা হৈছিল, আৰু সেই বৈশিষ্ট্যসমূহক আমাৰ শাস্ত্ৰীয় মাৰ্গত লক্ষণ বুলি কোৱা হয়। এতিয়া সেই 18খন পুৰাণ লিখিবলৈ বা প্ৰস্তুত কৰিবলৈ যাওঁতে পণ্ডিতসকলে যিদৰে প্ৰকৃতিক ত্ৰিগুণাত্মিকা বুলি কৈছে, যে প্ৰকৃতিৰ সমস্ত বিষয়, সমস্ত বস্তু তিনিটা গুণত আমি ভাগ কৰিব পাৰোঁ, হয়নে? অণু পৰমাণুৰ পৰা আৰম্ভ কৰি বাক্য, বচন, সাজ পোছাকলৈকে সমাজ তত্ত্বটো কিমানবিলাক ভাগ আছে। বিজ্ঞানতো অণু, পৰমাণু, পজিট্ৰন, ইলেক্ট্ৰনলৈকে ঢেৰ ভাগ আছে, হয়নে? মানুহৰ বৈশিষ্ট্য, চাৰিত্ৰিক বৈশিষ্ট্য, গুণগত বৈশিষ্ট্যৰ ওপৰত বহুতবিলাক ভাগ আছে। কিন্তু শাস্ত্ৰীয় মাৰ্গৰ মহানতা চাওক, সকলো বিষয়ক মাত্ৰ তিনিটা গুণৰ মাজত ভাগ কৰিব পৰা দেখুৱাই দিলে, যে সাত্বিক, ৰাজসিক, তামসিক। সেয়া লাগিলে খোৱা বস্তুটোৱেই হওক, সেয়া লাগিলে পৰিধান কৰা বস্ত্ৰই হওক, মানুহেই হওক, আনকি দেৱী দেৱতাও নহওক কিয়, এই তিনিওটা গুণত ভাগ কৰিব পাৰি। সেইবাবে শাস্ত্ৰসমূহৰো, গ্ৰন্থসমূহৰ এই তিনিগুণ ভিত্তিক বোলে ভাগ আছে। 18 পুৰাণৰ ভিতৰত কিছু পুৰাণ সাত্বিক গুণ প্ৰধান, কিছু পুৰাণ ৰজোগুণীয়া উপাসনা প্ৰধান, আৰু কিছু পুৰাণ তমোগুণীয়া উপাসনা প্ৰধান। সেইবাবে পুৰাণবিলাকৰ মাজত কথাৰ অমিল আছে। কিন্তু পুৰাণত যি বৈশিষ্ট্য থাকিব লাগে, তাৰ থাকিবলগীয়া 10টি লক্ষণ বোলে একমাত্ৰ শ্ৰীমদ ভাগৱতৰ জৰিয়তে ব্যক্ত হ'ল। সেইবাবে পণ্ডিতসকলে, গুৰুসকলে শ্ৰীমদ ভাগৱতক সূৰ্য পুৰাণ বুলি গ্ৰহণ কৰে, আৰু কোৱাও যায় যে সৰ্ববেদান্ত সাৰহি শ্ৰী ভাগৱতমিষ্যতে। গাখীৰকণ কেতিয়া পাম? যেতিয়া গাইজনী থাকিব। গাইজনী নথকাকে যদি গাখীৰকণ কিনিবলৈ যাওঁ, তেতিয়া কি ঠিক কোনোবাই পানী মিহলাই গাখীৰ খুৱাইছে, নহয়নে? ইনডাইৰেক্টলি কথা দুটামান প্ৰকাশ পাব, আপোনালোকে নিজৰ মতি অনুসাৰে তাক বুজি ল'ব। আৰু গতিকে এই শ্ৰীমদ ভাগৱতৰ সাৰ গ্ৰহণ কৰিবলৈ যাওঁতে গাইজনী লগত লাগে, হয়নে? গাইজনী নোহোৱাকৈ গাখীৰকণৰ শুদ্ধতাটো আমি আশা কৰিব নোৱাৰোঁ। গুৰিটোক যিদৰে পানী দিলে ডাল পাত সকলোৱে পায়, ঠিক তেনেদৰে সমস্ত শাস্ত্ৰৰ মূল সেই বেদৰ মূল আধাৰ ৰূপত গ্ৰহণ কৰাটো প্ৰয়োজনীয়। আৰু বেদ বুলি ক'লে আচলতে কিছু কথা ক'বলৈ অকণমান অসুবিধা হয়, যে বামুণীয়া কাজ কৰ্মকে সৰহ সংখ্যক আমাৰ লোকে বেদৰ কৰ্ম বুলি ভাবি থাকে, নহয়নে? বেদ বুলি ক'লে সেই অৰ্থটোকে সাধাৰণতে বুজা যায় যে বামুণীয়া কাজ কৰ্ম। কিন্তু কেৱল বামুণীয়া কাজ কৰ্মই নহয়, বেদৰ প্ৰতিটো কৰ্মৰ একোটা বহুত গভীৰ দৰ্শন আছে, নহয়নে? সেই দৰ্শনটোক জনাটো কিয় প্ৰয়োজন? কৰে নকৰে নিশ্চৰ ৰুচি অভিৰুচিৰ কথা, তাত মই মত দিবলৈ নাযাওঁ, সেই সম্পৰ্কত মোৰ কোৱাৰো অধিকাৰ নাই। কাৰণ আপুনি সেইটোৱেই কৰিব যিটো আপোনাৰ চেতনাই ঢুকি পাইছে, নহয়নে? মই সেইটোৱেই কৰিম যিটো মোৰ চেতনাই ঢুকি পাইছে। গতিকে তাত ক'বলগীয়া নাই। কিন্তু বিষয়বিলাক এইবাবেই জানিব লাগে, নকৰিলেও অন্তত যাতে বিষয়খিনিৰ প্ৰতি অশ্ৰদ্ধাটো নাথাকে,
হয়নে? শ্ৰদ্ধাটো বহুত ডাঙৰ কথা। আমি যেনেকৈ খ্ৰীষ্টান ধৰ্মৰ নীতি নিয়ম আমি পালন নকৰোঁ, ইছলাম ধৰ্মৰো নীতি নিয়ম পালন নকৰোঁ, কিন্তু তাৰ অৰ্থ এইটো নহয় যে আমি খ্ৰীষ্ট ধৰ্মীসকলক ইছলাম ধৰ্মীসকলক অপমান কৰোঁ, নহয় জানো? সন্মান কৰোঁ ন মানুহৰ ৰূপত। সেই দৰ্শনটো লাগে যে নামানিব পাৰোঁ কিন্তু আমি অসন্মানো নকৰোঁ। ধৰ্মৰ প্ৰাথমিক প্ৰয়োজনীয়তা সেইখিনিতে। ধৰ্মই কি শিকায়? আজিকালি এটা ধৰি লওক নতুনকৈ ট্ৰেণ্ড এটা ওলাইছে, আমি ধৰ্ম নেমানো, আমুক নেমানো, তামুক নেমানো, এনেকুৱা ধৰণৰ। কিয় কোৱাজনকো আমি দোষী সাব্যস্ত কৰিব নোৱাৰোঁ। কিয় কৈছে? কাৰণ ধৰ্মৰ নামত সমাজত যদি ভেদাভেদ দেখে, হয়নে, ইজন সিজনৰ মাজত অমিলতা দেখে, তেতিয়াহ'লে স্বাভাৱিক কথা নতুন মানুহ এজনে ক'বই যে মই ধৰ্ম নামানো। কিন্তু ধৰ্ম কিয় লাগে? মই অকণমান কটু উদাহৰণ এটা দিম যে চাওকচোন, যদি ভাতৃ আৰু ভগ্নীৰ মাজত বিবাহ হয় তেতিয়াহ'লে সন্তান জন্ম হ'বনে নহ'ব বাৰু? শুনিবলৈ এইটো নাভ্ৰুত নাশ্ৰুত কথা, হয়নে? কিন্তু উত্তৰটো কি হ'ব? কিছুমান কথা অকণমান কটুতাৰে গ্ৰহণ কৰাটো প্ৰয়োজন, তেতিয়া স্থায়ীকৈ হৃদয়ত থাকি যায়। ভাতৃ আৰু ভগ্নীৰ মাজতো বিবাহ হয় তেতিয়াহ'লে সন্তান জন্ম হ'বই, কিন্তু সেই কৰ্মটো আমি কেতিয়াও মানি নলওঁ। ল'ম জানো? কোনে নামানিবলৈ কৈছে? কোনোবাই আমাক কৈছে জানো? ভগৱানে নকৰিবলৈ কৈছেহি জানো? নাই কোৱা নহয়। আমাৰ মনটোৱে মানি লোৱা নাই, আমি মনেৰে মানি নলওঁ। কিয় মানি নলওঁ? সেইটোৱেইটো ধৰ্ম। ধৰ্ম সেইকাৰণেই লাগে, মৰ্যাদা নিৰূপণৰ বাবে, হয়নে? মৰ্যাদাত থাকি যেতিয়া জীৱনটোত কৰ্ম কৰা যায় তেতিয়া কোনো জটিলতাৰ সন্মুখীন হোৱা নাযায়। কিন্তু মৰ্যাদাক লংঘন কৰি যেতিয়া গুচি যোৱা যায় তেতিয়াহ'লে যত যিমান সমস্যা আহে। সেইবাবে এটা বাউণ্ডেৰী লাগে। দেৱী সীতাকো যেতিয়া ৰাৱণে হৰণ কৰিবলৈ গৈছিল, ৰাৱণৰ সামৰ্থ্যতা নাই যে আই সীতাক ৰাৱণে হৰণ কৰিব পাৰিব। কাৰণ কিমান শক্তিশালী আছিল। যিখন হৰধেনু ৰাৱণে দাঙিব নোৱাৰিলে সেইখন হৰধেনু আই সীতাই সোঁহাতে দাঙি তলত থোৱা মজিয়া চফা কৰিছিল। ৰাৱণৰ বল ইমান আছিল জানো দেৱী সীতাক হৰণ কৰি নিব পাৰিব? নাই। কিন্তু কিয় নিব পাৰিব? আমি কওঁ ন যে লক্ষ্মণে ৰেখা এডাল আঁকি থৈ গৈছিল, যাক লক্ষ্মণ ৰেখা কোৱা হয়। নামটোহে লক্ষ্মণ ৰেখা। ৰেখাডালে কি বুজাইছে? মৰ্যাদা। মৰ্যাদাৰ সীমাৰেখাৰ ভিতৰত যেতিয়ালৈকে মনুষ্য থাকে তেতিয়ালৈকে তাক একো অপশক্তিয়ে অপকৃত কৰিব নোৱাৰে। কিন্তু মৰ্যাদাৰ সীমাৰেখাডাল যেতিয়াই লংঘন কৰি দিয়া যায় তেতিয়া বেলেগকৈ আৰু অমংগলক জীৱনলৈ নিমন্ত্ৰণ দিব নালাগে। সেইবাবে আমাৰ নীতি আছে, আচাৰ আছে। আচাৰো পৰমো ধৰ্ম আচাৰহীনম নপুনন্তি বেদ। যিজন আচাৰহীন তেওঁক বেদেও সূচী কৰিব নোৱাৰে, হয়নে? তাৰ প্ৰমাণ স্বয়ং এই ৰাৱণেই। ৰাৱণ কিমান ধাৰ্মিক ব্যক্তি আছিল। ধাৰ্মিক বুলি কোৱা হৈছে কাৰণ 4 বেদৰ ওপৰত ৰাৱণে ভাষ্য লিখিছিল। আজিলৈকে ইমান মহাপুৰুষ এইখন ভাৰত ভূমিত হৈ গৈছে, বেদৰ ওপৰত ভাষ্য লিখা বহুত কম সংখ্যক মহাপুৰুষ আছে, সম্ভৱ নহয়। কিন্তু সেই বেদৰ ভাষ্য প্ৰদানকৰ্তা আছিল ৰাৱণ, নহয়নে? ঋষি কুলোদ্ভৱ আছিল, কিন্তু কেতিয়াও ৰাৱণক আমি ঋষি বংশোদ্ভৱ বুলি মনত নেপেলাওঁ বা নকওঁ। কিয়? ৰাৱণে নিজৰ মৰ্যাদাক লংঘন কৰিছিল, নহয়নে? নিজৰ সংস্কাৰ ত্যাগ কৰিছিল। সেইবাবে ধৰ্ম বা ভাগৱত ধৰ্ম আমি যিয়েই নকওঁ, আজিকালি ধৰ্ম বুলি ক'লেতো অকণমান ভয় লগা হৈছে, কাৰণ সংজ্ঞাবিলাক ঢেৰ হৈছে যে ইজনে ক'ব এইটোহে আমাৰ ধৰ্ম, ইজনে ক'ব সেইটোহে আমাৰ ধৰ্ম। আৰু নামকেইটা ভিন্ন হ'ব পাৰে, লক্ষ্যটোতো এটাই ন। লক্ষ্য যেতিয়া স্পষ্ট হয় তেতিয়া মতভেদৰ মাজতো একতাৰে থকাটো সম্ভৱ হয়। প্ৰমাণ স্বয়ং সমুদ্ৰ মন্থনৰ যিটো কাহিনী, দেৱতা আৰু অসুৰ কাৰো মিল নাই, কিন্তু সমুদ্ৰ মন্থন কৰোঁতে কোনেও অবজেকশ্যন ধৰিব নোৱাৰিলে। কিয়? উদ্দেশ্যটো যে মহৎ আছিল। উদ্দেশ্য কি আছিল? অমৃত প্ৰাপ্তি। যেতিয়া উদ্দেশ্যটো শ্ৰেষ্ঠ হয় তেতিয়া তাৰ মাজত সৰু সৰু কথাবিলাকত লাগি সমাজত কেতিয়াও বিশৃংখলতাই দেখা নিদিয়ে। কিন্তু উদ্দেশ্যটো যেতিয়া সৰু সুৰা হয় তেতিয়া মোৰ আপোনাৰ লগত অমিল হোৱাটো স্বাভাৱিক, সকলোৰে মনবিলাক একেই নহয় নহয়, তাৰ মাজত অসমতুল্যতা দেখা দিয়ে। সেইবাবে শাস্ত্ৰ যেতিয়া অধ্যয়ন কৰা যায়, শাস্ত্ৰ যেতিয়া পাঠ কৰা যায়, শাস্ত্ৰ যেতিয়া চৰ্চা কৰা যায়, শাস্ত্ৰ বুদ্ধিৰে সকলো কথা বুজাটো প্ৰয়োজন, মনুষ্য বুদ্ধিৰে নহয়। যেতিয়া আমি মনুষ্য বুদ্ধিৰে শাস্ত্ৰ বুজিবলৈ আৰম্ভ কৰোঁ তেতিয়াই অৰ্থৰ অনৰ্থ হৈ পৰে। শাস্ত্ৰত যিটো দৃষ্টিকোণ দিয়া গৈছে সেইটো দৃষ্টিকোণেৰেই তাক গ্ৰহণ কৰাটো প্ৰয়োজন। এতিয়া এই 10টি লক্ষণৰ কথা ক'বলৈ যাওঁতে আপোনালোক সকলোৱে জানে যে আমাৰ সন্মুখত যি শ্ৰীমদ ভাগৱত পাঠ হৈ আছে, এই শ্ৰীমদ ভাগৱত 12টি স্কন্ধৰ, নহয়নে? 335টি অধ্যায়, 18,000 শ্লোক, ইমান এভাগ ডাঙৰ গ্ৰন্থ। কিন্তু আদিতে এই শ্ৰীমদ ভাগৱত
বোলে মাত্ৰ 4টি শ্লোকত আছিল। ধেমালি কথা নে? 4টি শ্লোকক ব্যাখ্যা কৰি কৰি 18,000 শ্লোকলৈ লৈ যোৱা হ'ল। এইটো সৰু কথা নহয়। এইটোৱেই হৈছে জ্ঞানৰ বিস্তাৰ। প্ৰথম অব্যক্ত, অব্যক্তৰ পৰা সূক্ষ্ম, সূক্ষ্মৰ পৰা স্থূল। এইটো হৈছে বিস্তাৰ, এইটো হৈছে জগত সৃষ্টিৰ ক্ৰম। আৰু স্থূলৰ পৰা সূক্ষ্ম, সূক্ষ্মৰ পৰা অব্যক্ত, এইটো হৈছে জগত ধ্বংসৰ ক্ৰম। ইয়ৎ পিণ্ডে তৎ ব্ৰহ্মাণ্ডে, জগতখনত যি যি ঘটিত হৈ আছে এই পিণ্ডৰূপী শৰীৰটো সেই একেটা ক্ৰমেই ঘটিত হয়। এইটো শৰীৰ প্ৰথমতে মাতৃগৰ্ভত কি ৰূপত থাকে? অব্যক্ত, হয়নে নহয়? অব্যক্তৰ পৰা সি সূক্ষ্ম ৰূপ পায়, অৰ্থাৎ প্ৰথম শৰীৰটোৰ ভ্ৰূণটোৰ বিকাশ পায়। তাৰপিছত যেতিয়া জন্ম হয় স্থূলৰ ৰূপ পায়, নহয়নে? একেটা ক্ৰমেই নহয় জানো? অব্যক্তৰ পৰা সূক্ষ্ম, সূক্ষ্মৰ পৰা স্থূল। ওলোটা ৰিভাৰ্চত কি হৈ যায়? আপোনাৰ স্থূলৰ পৰা সূক্ষ্ম। যেতিয়া এই শৰীৰটোৰ পৰা জীৱ ওলাই যাব, ইয়াক যেতিয়া দাহ সংস্কাৰ কৰা যাব, তেতিয়া ইয়াৰ স্থূলতা নষ্ট হৈ কিহলৈ পৰিৱৰ্তন হয়? সূক্ষ্ম। অগ্নিত কিয় দাহ কৰা হয়? অগ্নিয়ে যিকোনো এটা পদাৰ্থক স্থূল আৰু সূক্ষ্ম ৰূপলৈ পৰিৱৰ্তন কৰিব পাৰে। 19ৰ দশকত এজন বিখ্যাত পদাৰ্থ বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে এটা পদাৰ্থ বিজ্ঞানত সূত্ৰ দিছিল, যাৰ মতে মানে ভৰক কিদৰে শক্তিলৈ ৰূপান্তৰ কৰিব পাৰি গাণিতিকভাৱে। কিন্তু সেইটো দৰ্শন আমাৰ সংস্কৃতিত পূৰ্বৰ পৰা আছে। ইমান এটা স্থূল পদাৰ্থক নিমিষতে অগ্নিৰ জৰিয়তে সূক্ষ্মলৈ ৰূপান্তৰ কৰি দিয়া যায়। অগ্নিয়ে কি কৰে? স্থূল সূক্ষ্ম দুটা ৰূপত ভাগ কৰে। চাওকচোন, যিদৰে অন্তিম সংস্কাৰ অগ্নিত হৈছে, প্ৰাৰম্ভিক সংস্কাৰো অগ্নিতে হয়। মাতৃগৰ্ভত যেতিয়ালৈকে জঠৰাগ্নিৰ উষ্ণতা নাপায় তেতিয়ালৈকে ভ্ৰূণটোৰ বিকাশ সম্ভৱ নহয়। তাতো অগ্নি আছে। জগতৰ ধ্বংস হওঁতেও অগ্নি আছে, পাছত ওলাবগৈ এইখিনি। আৰু জগতৰ সৃষ্টিটো অগ্নি আছে। যেতিয়া বোলে বিগ বেং হৈছিল, মহানাদ বিস্ফোৰণ হৈছিল, তাতো এক প্ৰচণ্ড উত্তাপৰ প্ৰকট হৈছিল। আৰু আমি সেইবাবে গুৱা পাণ এটা আগবঢ়াওঁতেও চাকি গছ জ্বলাই লওঁ, নহয়নে? মাংগলিক কৰ্ম কৰোঁতে চাকি গছ জ্বলাই লওঁ। আমি শুভ কাম কৰোঁতে নিজে জ্বলাই পেলাই ফু মাৰি নুমুৱাই নিদিওঁ। আজিকালি সোমাইছে আৰু তেনেকুৱা অকণমান সংস্কৃতি এটা। মাংগলিক কৰ্ম কৰোঁতে অন্তত অগ্নি কিয় জ্বলোৱা হয়? আমি কওঁ গুৰুবন্তী বুলি, সেইটো আমাৰ দৰ্শনৰ ভাৱ। কিন্তু কিয় কোৱা যায়? তাত অগ্নি সাক্ষী ৰূপত আছে। অগ্নিক ঈশ্বৰৰ নেত্ৰ বুলি কোৱা হয়, অৰ্থাৎ ঈশ্বৰৰ চক্ষু। সেইবাবে অগ্নি প্ৰজ্বলিত কৰিহে যিকোনো কৰ্ম আমাৰ কৰা যায়। এইটো দৰ্শন। আৰু যাই হওক, এই অব্যক্তৰ পৰা সূক্ষ্মৰ যিটো ক্ৰম, সেই ক্ৰমটোত চাবলৈ যাওঁতে আদিতেতো চতুশ্লোকী ভাগৱতো নাছিল। চাবলৈ গ'লে একাক্ষৰ ৰূপী প্ৰণৱ ধ্বনিহে আছিল, ওমকাৰ ধ্বনি। তাৰ পৰাই বিভিন্ন ধ্বনিৰ উৎপত্তি হৈ শব্দৰ বিস্তাৰ ঘটিল। আৰু প্ৰণৱ অৰ্থাৎ ওমকাৰ, হিন্দু মানুহে ওমকাৰ কয়, বাকীবিলাক মানুহেতো নকয়। তেতিয়াহ'লে আমাৰ মানুহে ওমকাৰটো আদি, বাকীবিলাকৰ মতেতো নহয়। কিন্তু চাওক, ওমকাৰটো, প্ৰণৱ ধ্বনিটো, এইটো কেৱল হিন্দু বা সনাতন মানুহে উচ্চাৰণ কৰা শব্দ নহয়। কথা ক'ব নোৱাৰা মানুহ এজনলৈ লক্ষ্য কৰিবচোন, তেওঁ মাত্ৰ 3টা ধ্বনিয়ে উচ্চাৰণ কৰিব পাৰে, অ, উ আৰু নহয়নে? এই অ, উ আৰু এই 3টা ধ্বনি হৈছে সকলো শব্দৰ মূল আধাৰ। এই 3টা ধ্বনিৰ আধাৰতে আমাৰ জিভাখনে সঞ্চালন কৰি বিভিন্ন শব্দ উচ্চাৰণ কৰে, হয়নে? সৃষ্টিৰ আদি সেই ধ্বনিকে দেখুওৱা হৈছে। তাৰ আধাৰতে বিভিন্ন শব্দৰ উৎপত্তি, আৰু তাৰ আধাৰতে ৰূপ। য'ত শব্দ আছে তাত এটা ৰূপো থাকে, হয়নে? কৃষ্ণ বুলি কোৱাৰ লগে লগে সেইবাবে কৃষ্ণৰ এটা ৰূপ আছে। ৰাম বুলি কোৱাৰ লগে লগে ৰাম এটা ৰূপ আছে। যি নামত ৰূপ নাই সেই নাম নাম নহয়, হয়নে? মহাপুৰুষেও সেইবাবে লিখিছে, বোলে মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাই বা কহিলো স্বৰূপ। কৃষ্ণ বুলি কওঁতে যদি কৃষ্ণৰ ৰূপ নাই তেতিয়াহ'লে সেয়া কেৱল উচ্চাৰণ। ৰাম বুলি কওঁতে যদি ৰামৰ ৰূপ নাই তেতিয়াহ'লে সেয়া কেৱল উচ্চাৰণ। হৰি বুলি কওঁতে যদি হৰিৰ ৰূপ নাই তেতিয়াহ'লে সেয়াও কেৱল উচ্চাৰণ। কাৰণ কেৱল যদি উচ্চাৰণ কৰা যায়, মনেৰে চিন্তা কৰা নাযায়, মনেৰে চিন্তন কৰা নাযায়, সি কেতিয়াও সাৰ্থক হ'ব নোৱাৰে। এতিয়া এই 10 লক্ষণৰ কথা ক'বলৈ যাওঁতে শ্ৰীমদ ভাগৱত আদিতে যেতিয়া, আপোনালোক সকলোৱে জানে নিশ্চয়কৈ, প্ৰভু ঈশ্বৰে কালি সেই কথা উল্লেখ কৰি গৈছে, শ্ৰীনাৰায়ণে যেতিয়া ব্ৰহ্মাদেৱক পোনপ্ৰথম ভাগৱত দিছিল, তাৰ আধাৰতে আচলতে সোমাই আছে আমাৰ মনুষ্য জীৱনৰ প্ৰতি প্ৰথমটো উপদেশ নাৰায়ণৰ দ্বাৰা, নহয়নে? আমি সেইটো সংস্কৃতিৰ লোক, যিটো সংস্কৃতিয়ে স্বয়ং ঈশ্বৰৰ পৰা উপদেশ লৈছে। কিন্তু পৰিতাপৰ কথা, আমি সেইবিলাক মনত বান্ধি থাকোঁতে কোনোবাখিনিত অকণমান গৰ্বিতও হৈ যাওঁ। আৰু সেই গৰ্বভাৱটো থকাৰ বাবে আমি যিটো পৰ্যায়ত বিকাশ লাভ কৰিব লাগিছিল আধ্যাত্মিক ক্ষেত্ৰখনত, আমি পৰা নাই। আৰু যাই হওক,
নোৱাৰা পৰা নাই যদি আমি কিয় কৰি আছোঁ? আমি ধৰি লওক ইমান ভাগৱত চৰ্চা কৰিছোঁ, ধৰ্ম চৰ্চা কৰিছোঁ, কিছুসকলে আমাৰ মুখৰ পৰাই কেতিয়াবা ওলাই যায় যিদৰে পৰিৱৰ্তন হ'ব লাগিছিল সেইদৰে হোৱা নাই। আৰে আজিৰ পৰা 100 বছৰ আগতে মানুহে ভাগৱত কি চিনি নাপায়, এতিয়া মানুহে ভাগৱত কি জানে, নহয়নে? ব্যাখ্যা দূৰলৈ থৈছোঁ, অকণমান মই আঁতৰাই থৈছোঁ, কিন্তু আজিৰ এইখন অসমত এনেকুৱা এজন ব্যক্তি নাই যিজন ব্যক্তিয়ে অন্তত শ্ৰীমদ ভাগৱতৰ ক'ত কি আছে এইখিনি মনত নাথাকিব পাৰে, কিন্তু শ্ৰীমদ ভাগৱতত কি আছে অন্তত নিজৰ মনৰ ভিতৰতে ধাৰণা এটা আছে, নহয়নে? পুৱা গধূলা ঈশ্বৰ সেৱা কৰে, আৰু যিমান যি হ'লেও উদ্দেশ্য লাগিলে যিয়েই নহওক, নহয়নে? অন্তত নামঘৰলৈ অহা হৈছে, নামঘৰলৈ আহে, ঈশ্বৰমুখী হৈছে, ইয়াতকৈ আৰু কি পৰিৱৰ্তন আশা কৰিব লাগিছে? ভক্তজনৰ এইটো প্ৰকৃতি বা ঈশ্বৰে যি ৰূপত দিয়ে তাতেই তুষ্ট হোৱা। আমি সমাজ সাংঘাতিক ৰূপত পৰিৱৰ্তন কৰিব নোৱাৰোঁ, নহয়নে? কাৰণ সমাজৰ চিন্তাধাৰা ব্যক্তিৰ ওপৰত নিৰ্ভৰশীল নহয়। আমি নিজক পৰিৱৰ্তন কৰিব পাৰোঁ, নিজৰ পৰিৱৰ্তনে চাৰিওকাষটো পৰিৱৰ্তন। ফুলপাহিত যেতিয়া গোন্ধ আহে, ফুলপাহিত তেতিয়া মৌ মাখিক নিমন্ত্ৰণ দিব নালাগে, হয় জানো? যদি গোন্ধ আছে তেতিয়াহ'লে মৌ মাখিয়ে 1000 মাইল দূৰৰ পৰা হ'লেও উৰি আহিব। আমি নিজক ঠিক কৰিব পাৰোঁ। নিজে যদি ঠিকে থকা যায় ভালখিনি নিজৰ প্ৰতি আকৰ্ষণ হ'বই, বেয়াখিনি নিজৰ পৰা আঁতৰি যাবই। আৰু যদি মই নিজকে বেয়া কৰি লওঁ তেতিয়াহ'লে ভালৰ মাজত থাকিও বেয়াখিনিহে মোৰ প্ৰতি আকৰ্ষিত হ'ব, বেয়াখিনিহে মোৰ জীৱনলৈ আহিব, নহয়নে? ভাগৱতৰ যাত্ৰাটো হৈছে সেইবাবে অন্তৰকেন্দ্ৰিক যাত্ৰা। পোনপ্ৰথমতে ব্ৰহ্মাদেৱে বাহ্যিকভাৱে ধৰ্মক বা আধ্যাত্মিকতাক লৈছিল। ব্ৰহ্মাদেৱ সৃষ্টিৰ প্ৰথম জীৱ, নহয়নে? আৰু সেই সৃষ্টিত সেইবাবে আমি বান্দৰৰ পৰা বিকাশ হোৱা নাই, আমাক ভুলকৈ পঢ়ুৱালে যে বান্দৰৰ পৰা ক্ৰম বিকাশ হৈ মানুহৰ জন্ম হ'ল, ডাৰউইনৰ থিয়ৰী আছিল। আজি বিজ্ঞানে সেইটো ভুল বুলি প্ৰমাণ কৰিলে, নহয়নে? আমি সেইবাবে আমাৰ মনুষ্য কিয় কোৱা হয়? মনুৎপন্নাদিতি মনুষ্য, মানুহ ক'ৰ পৰা আহিলে? পূৰ্বতে সেই প্ৰজাপতিৰ সংকল্পত মনুষ্যৰ জন্ম। সকলো কথা যুক্তিৰে বুজিব নোৱাৰি। হিমালয়ত যদি পৰুৱা এটাক থাকিবলৈ দিয়া হয়, পৰুৱা এটা ৰাখি দিয়া হয়, তেতিয়া সেই পৰুৱাটোৰ দৃষ্টিত গোটেই হিমালয়খনৰ বিস্তাৰতাটো পৰুৱাতে বুজিব নোৱাৰে। গোটেই সৃষ্টিখনৰ তুলনাত আমাৰ স্থিতিটোও তেনেকুৱা, ইমান এখন বিৰাট সৃষ্টি, নহয়নে? ইমান হাজাৰ হাজাৰ সৌৰ জগত আছে, তাৰকা ৰাজ্য আছে, হাজাৰ হাজাৰ তাৰকা ৰাজ্যৰ ভিতৰত হাজাৰ হাজাৰ সৌৰ জগত আছে, আৰু হাজাৰ হাজাৰ সৌৰ জগতৰ ভিতৰত বহুত গ্ৰহ আছে। আমাৰ নিজৰ সৌৰ জগতখনৰহে 8টা গ্ৰহ, তাকে চাবলৈ গ'লে যেনিবা 9টি। অন্য সৌৰ জগতটো তাতোতকৈও বেছি গ্ৰহ আছে, কিন্তু ইমানবিলাক গ্ৰহৰ ভিতৰত মাত্ৰ এটা গ্ৰহৰ, নহয়নে? 200খন দেশৰ, এখন দেশৰ, এখন ৰাজ্যৰ এটা প্ৰান্তৰ, এটা চুকৰ, এখন গাঁৱত আপুনি মই বহি আছোঁ, কিমান সূক্ষ্ম। গতিকে ইমান সূক্ষ্মতাত বহি থকা এই জীৱটোৱে ইমান বিৰাট সৃষ্টিখনৰ বিশালতাটো বুজিব পাৰিবনে? নোৱাৰে। কিন্তু আমি ভ্ৰম কৰোঁ যে আমি বুজিব পাৰিম, জানিব পাৰিম। সেইখিনিতেই অকণমান অহংকাৰটো, অহং যে ধন টকা পইচা এইবিলাকত উপজে এইটো জৰুৰী নহয়, বিদ্যা প্ৰবৃত্তিটো অহং উপজে, হয়নে? মই মাজতে অকণমান অপ্ৰাসংগিক যদিও কাহিনী এটা কৈছোঁ। নাথসকলৰ 2জন প্ৰধান গুৰু আছিল, গুৰু গোৰক্ষনাথ আৰু মৎস্যেন্দ্ৰনাথ। এদিন কি হৈছিল, সেই মৎস্যেন্দ্ৰনাথ আৰু গোৰক্ষনাথ ৰাস্তাইদি গৈ আছিল। গৈ থাকোঁতে গুৰু মৎস্যেন্দ্ৰনাথে কি কৰিলে, বাটতে কি পালে, ভঙা গছৰ ডাল এডাল লৈ পেলাই এই গুৰু গোৰক্ষনাথৰ মূৰতে 2 কোব লগাই দিলে। তাৰপৰা 2 কোব লগোৱাৰ পাছতো গোৰক্ষনাথে একো নক'লে, গৈ আছে আৰু গুৰুৰ লগত। তাৰপৰা তাকে দেখি পেলাই বৰ সহনশীলতা দেখুৱাইছে বুলি আকৌ 2 কোব লগাই দিলে। তাৰপৰা 2 কোব লগোৱাৰ পাছত যেতিয়া গুৰু অকণমান অস্বস্তি হ'ল, বুলিব মই ইয়াক লাঠিডাল লৈ বিনা কাৰণত মই মৰি আহিছোঁ, ই কিয় একো প্ৰত্যুত্তৰ দিয়া নাই। তাৰপৰা গুৰুৰ চৰণত ধৰি ক'লে যে গুৰুজন, আপোনাৰ কৃপাত আপুনি যিটো পৰীক্ষা কৰিবলৈ মোক মাৰিছে সেইটো কেতিয়াবাই মোৰ পৰা গুচি গ'ল। অৰ্থাৎ আপোনাৰ কৃপাত, এইটো কোৱা নাই যে মই নিজে সাধনা কৰি ভক্তি কৰি সামৰ্থ্যৱান হ'ল, গুৰু কৃপাত আপুনি যাক পৰীক্ষা কৰিছে সেইটো কেতিয়াবাই গুচি গ'ল। কাক পৰীক্ষা কৰিছে? অহংকাৰক, নহয়নে? মই সহনশীল বুলি। তেতিয়া সেই বুলি কোৱাৰ লগে লগে আকৌ 2 কোব লগাই দিয়ে। কথাটোত অকণ পাক আছে, অকণ ভাবি চাব আৰু, নহয়নে? তাৰপিছতে আৰু 2 কোব মৰাৰ পাছত এতিয়া ক'লে বোলে মূৰ্খ, বোলে এতিয়া এইটোতো ভিতৰত আছে যে মোৰ ভিতৰৰ পৰা যে অহংকাৰ গুচি গ'ল, সেইটোতো এক প্ৰকাৰ অহংকাৰ, নহয় জানো? অহংকাৰটো কিমান উচ্চ পৰ্যায়লৈকে থাকেগে চাওকচোন, যে মোৰ অহংকাৰ নাই, মোৰ অভিমান নাই, এইটো এক প্ৰকাৰ অহংকাৰ। যেনেকৈ আমি কওঁ
বোলে যি দিছে ঈশ্বৰে দিছে, আমি কোন আৰু, এইখিনি সকলো ঈশ্বৰে কৰাইছে। আমি অকণমান ক্ৰিটিকেলি অহংকাৰটো প্ৰকাশ কৰোঁ। কোনে কৈছে? এই অধমেই। নহয়নে? কোনে কৰিছে? এই অধমে। এই অধম বুলি নিজকেইতো কৈছোঁ ন। এইটো অকণমান ক্ৰিটিকেল অহংকাৰ। গতিকে অহংকাৰটো এনেকুৱা নহয় যে কেৱল ধন টকা পইচা সংসাৰখনতেই জড়িত হয়, বহুত উচ্চ পৰ্যায়লৈকে এইটো থাকেগৈ। তাৰ পৰাতো তিনিটা গুণৰ প্ৰকাশ হৈছে, সত ৰজ তম, তিনি গুণ। যাই হওক, এতিয়া ব্ৰহ্মাদেৱক যেতিয়া নাৰায়ণে ক'লে যে তুমি সৃষ্টি আৰম্ভ কৰা, হয়নে? এই আদেশটো পোৱাৰ পাছতে ব্ৰহ্মাদেৱে ভাবিলে মই আজ্ঞা পালোৱেই যেতিয়া আৰু কি লাগিছে। এই কথাটো ভাবিয়ে যেতিয়া সৃষ্টিখন নিৰ্মাণৰ কামত আৰম্ভ কৰিলে, পোন প্ৰথমতে তেওঁ বোলে ভুলবশত কি সৃষ্টি কৰি পেলালে? অবিদ্যা। ঈশ্বৰৰ ইচ্ছাত ব্ৰহ্মা সৃষ্টি আৰম্ভিলা, পঞ্চপৰ্বা অবিদ্যাক হৰিষে সজিলা। নাৰায়ণৰ আজ্ঞা লৈ ব্ৰহ্মাদেৱে কি কৰিলে? সৃষ্টি আৰম্ভ কৰি পঞ্চপৰ্বা অবিদ্যা, তম মোহ মহামোহ তামিশ্ৰ আৰু অন্ধ তামিশ্ৰ। অবিদ্যা বুলি কওঁতে সাধাৰণ মানুহ এজনেও জানে যে বেয়া কিবা এটা সৃষ্টি হৈছে, অবিদ্যা, হয়নে? তেতিয়া ব্ৰহ্মাদেৱ অলপ চিন্তিত হৈছে যে নাৰায়ণে মোক সৃষ্টি কৰিবলৈ ক'লে, প্ৰথমে মই অবিদ্যা প্ৰকট কৰি পেলালোঁ, তেতিয়া তেওঁ বিমূৰত পৰিছে। তেতিয়া তেওঁ পৰিস্থিতিটোৰ সন্মুখীন হৈছে যে মই সৃষ্টি কৰিবলৈ সামৰ্থ্যৱান নহওঁ। মানুহক যেতিয়া শক্তি দিয়া যায়, মানুহক যেতিয়া ক্ষমতা দিয়া যায়, হয়নে? সেইখিনি সময়ত লাগে যে মই পাৰিম, মই কৰিম, এই চিন্তা নাই। কিন্তু যেতিয়া পৰিস্থিতিটোৰ সন্মুখীন হোৱা যায়, তেতিয়া বাস্তৱিকতাটো সন্মুখলৈ আহে যে মই যিদৰে ভাবিছিলোঁ তেনেদৰে সকলো নহয়। সৃষ্টিৰ আদিতে সেইটো দেখুৱাইছে। ব্ৰহ্মাদেৱে নিজেই ভাবিলে, ক'লে যেতিয়া চিন্তা নাই, এতিয়া মই আৰম্ভ কৰি দিওঁ। কি কৰিলে? অবিদ্যা প্ৰকট কৰিলে। তাত কি দেখুৱাইছে? আজ্ঞা লৈছে, হয়নে? আমাৰ জীৱনতো কিবা এটা কাম কৰিবলৈ আজ্ঞা থাকিব পাৰে, শক্তি থাকিব পাৰে, সামৰ্থ্যতাও থাকিব পাৰে, গুণো থাকিব পাৰে, মৰ্যাদাও থাকিব পাৰে। কিন্তু এই সকলোবিলাক থকাৰ পাছত যদি মাৰ্গদৰ্শনটো নাথাকে, তেতিয়াহ'লে লাভ নাই। ব্ৰহ্মাদেৱৰ আজ্ঞাও আছিল, কিন্তু আজ্ঞাই মানে মাৰ্গদৰ্শন নহয়, হয়নে? আজ্ঞা মানে কামটো কৰিবলৈ অনুমতি, কিন্তু কামটো কিদৰে কৰিব সেইটো হৈছে মাৰ্গদৰ্শন। গতিকে মানুহৰ জীৱনতো আমি শক্তি, মান, মৰ্যাদা, সামৰ্থ্যতা এইবিলাক গোটাই ল'ব পাৰোঁ, কিন্তু যেতিয়ালৈকে জীৱনত এটা সঠিক মাৰ্গদৰ্শন লোৱা নাযায়, তেতিয়াহ'লে যোগ্য ব্যক্তিজনেও অযোগ্য কৰ্ম এটা কৰিব। ব্ৰহ্মাদেৱটো কোনো ফালৰ পৰা অযোগ্য নহয়, কিন্তু প্ৰথমতে অবিদ্যা কিয় প্ৰকট কৰি পেলায়? কাৰণ মাৰ্গদৰ্শনটো তেওঁ লোৱাই নাই, নহয়নে? সৃষ্টিৰ আদিতে সেইটো দেখুৱাইছে। গতিকে মনুষ্য জীৱনতো এটা মাৰ্গদৰ্শন লাগে। মোবাইলটো বেয়া হ'লে মোবাইলৰ লগত মেনুৱেল এখন থাকে, ফ্ৰিজটো কিনিবলৈ গ'লে তাতো মেনুৱেল এখন দিয়ে, নহয় জানো? কোনটো পাৰ্টত কি লিখা থাকে সেইখন চাই অন্তত বুজি ল'ব। আমাৰ মনুষ্য জীৱনতো এখন মেনুৱেল লাগিব ন। দৰৱটো খাওঁতেও এখন প্ৰেছক্ৰিপশ্যনৰ আপোনাৰ বিধিমতে আপুনি মই খাওঁ। গতিকে জন্মৰ পৰা মৃত্যুলৈকে ইমান এটা দীঘলীয়া জীৱন যাপন কৰিছোঁ, বিনা মাৰ্গদৰ্শনত যাপন কৰিলেই হ'বনে? এই বোলে কোনে এইবিলাক কথা চিন্তা কৰি থাকে, এবাৰহে মানুহ হৈছোঁ, খাব লাগে আৰু জীয়াই থাকিব লাগে। খাব লাগে, জীয়াই থাকিব লাগে, কিন্তু কি খাব লাগে তাৰ প্ৰতিটো সতৰ্কতা লাগিব। কি কৰিব লাগে, নহয়নে? বোলে ভোগ কৰিবলৈহে জীৱনটো পাইছোঁ, হয়, ভোগৰ বাবে শৰীৰটো পোৱা গৈছে, কিন্তু ভোগ বুলি কেৱল কিবা সোপা খাই হাই হুলস্থুল কৰি ইত্যাদিয়ে ভোগ নহয় নহয়। ভাল বস্তুটো ভোগ কৰিব পৰা যায়, যায় নে নাযায়? ভাল কথা শুনি, ভাল কথা পাতি, ভাল কাম কৰি, ভাল চিন্তা কৰি, এইখিনিতো ভাল ভোগ, নহয়নে? কিন্তু সেইখিনিত কোনোবাখিনিত চাবচোন বৰকৈ গুৰুত্ব এটা নাথাকে। কেতিয়াবা দেখা যায়, কৈছোঁ আৰু আপোনাৰ ভাৱে দুখ নধৰিব, বুজিছেনে? 7 দিনীয়া আপোনাৰ ভাগৱত পাঠ হ'ল, বুজিছেনে? 7 দিনীয়া ভাগৱত পাঠৰ পাছত আৰু ধৰি লওক সেইকেইটা দিন আৰু গাঁৱৰ ঘৰতে যেতিয়া 7 দিনীয়া ভাগৱত পাতে, কেনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈ থাকে। থকাৰ পিছত আৰু ধৰি লওক গধূলা সামৰণি পৰিলে, সামৰণি পৰাৰ পিছত আৰু ধৰি লওক নাম প্ৰসংগ কৰাৰ পিছত প্ৰসাদ লৈ পেলাই আৰু ঘৰলৈ উভতি আহিছে। আৰু 7 দিন নামঘৰত পূৰা লাগি আছে, হয়নে? তাৰপৰা এই 7 দিন আৰু 7 দিনীয়া তেনেকৈ ভাগৱত পাতিলে এমাহ আগৰ পৰা ধৰি লওক বতে বিধানে ৰাইজ থাকে নহয়, নহয় জানো? এমাহ থাকিলে, এতিয়া এমাহ 7 দিন হ'ল, হয়নে? গধূলি অহাৰ পিছত গা পা ধুই কৰিছে, সেই এমাহ দিন নাই, গধূলিলৈ কিবা অকণমান যোগাৰ কৰিব, বুজিছেনে? ভাগৱতৰ ব্ৰতটো বান্ধি
মানে কথাটো ঠিক তেনেকুৱা হৈ যায় কেতিয়াবা। হস্তি স্নান, হাতীটোৱে ঘণ্টা ঘণ্টা জুই সৰোবৰত গাটো ধুই থাকে, পাৰলে উঠি আহি আকৌ বোকা লেদিয়াই লয়। তাৰ ফলত কি হয়, সেই ঘণ্টা জুৰি কৰা স্নান এই নিমিষতে বিফল হৈ যায়। সেইকাৰণে বহুত ডাঙৰ পুণ্য এটা সামান্য পাপ এটাই নষ্ট কৰি পেলাব পাৰে, নহয়নে? আৰু বহুত ডাঙৰ পাপ এটা সামান্য পুণ্যই আঁতৰাই দিব পাৰে। সেই মাৰ্গদৰ্শনটো লাগে, সেই মাৰ্গদৰ্শনটোৰ বাবে শাস্ত্ৰ লাগে, নহয়নে? আমাৰ সমাজত কিছুসকলে এইটো অকণমান ভুল ধাৰণা কৰে যে আমাৰ শাস্ত্ৰসমূহ কেৱল সকামে নিকামেহে পঢ়া হয়। সকামটো কিয় পতা যায়? মনুষ্য কিবা এটা বিপদত পৰিলেহে কিবা এটা সকাম পাতে, নহয় জানো? সেইবাবে উদ্দেশ্য সকাম। এটা কথা ঠিক যে সকামৰ বাবে গীতা ভাগৱত দিয়া হোৱা নাই, কিন্তু আমি গীতা ভাগৱতৰ আশ্ৰয়লৈ নগৈ যাম কলৈ? সকামত কি পঢ়িম, হয়নে? সেইটো ধাৰণা বেলেগ, তাত এটা আনুষ্ঠানিকতা আছে। কিন্তু সেই গীতা ভাগৱতে জীৱন দৰ্শনটো আমাক শিকায়, তাৰ পৰা আমাৰ কি ল'ব লগা আছে, নহয়নে? এই কথাষাৰ কওঁতে এদিন মোক এজনে উভতি ধৰিলে, বুজিছেনে? বোলে গৃহস্থই বোলে কিবা এটা পাতিলেও ভাগৱত কথা পাতে, ভাগৱত কীৰ্তন পাতে, গীতা পাঠ পাতে, পতাৰ পিছত গৃহস্থই শুনি নাথাকে, বহি নাথাকে। বোলে কেনেকৈ শুনি থাকিব? আপোনাৰ নিচিনা ভকতক বোলে আলপৈচান ধৰি বোলে গৃহস্থ ঘূৰি ফুৰিব লাগে নহয়, ইফালে দৌৰিব লাগে সিফালে দৌৰিব লাগে, নহয়নে? এতিয়া কথাটো হ'ল তেনেকুৱা যে ভকতজন আহিলে বা ভকতসকল আহিলে গৃহস্থই ৰাতি সেই ভকত গৃহত সোমোৱাৰ পৰা উভতি যোৱালৈকে ভকতৰ শুশ্ৰূষাত লাগি থাকে, নহয়নে? কিন্তু নিজৰ মিতিৰ কুটুম এজন আহিলে চাহকাপ দিওঁতো বহি কথা এষাৰ পাতিবলৈ সময় ওলায়। আলহীক বেলেগ অতিথিজনক নোখোৱাকৈ পঠিয়াওঁ জানো আমি, নহয়নে? ভাতে পানীয়েতো বনাই খুৱাওঁ নিজৰ মিতিৰ কুটুমৰ মানুহ এজন আহিলে, তেতিয়াতো বহি পেলাই কথা পাতিবলৈ সময় ওলায়। কিন্তু ভকতসকল আহিলে সময়টো নোলায়। আৰু ভকতে কি গৈ গৈ খাওঁ খাওঁৱে কৰি থাকে নি? নহয় নহয়। আপুনিও যদি মোৰ ঘৰলৈ ভকত ৰূপত যায় অকল খাওঁ খাওঁৱে কৰি থাকিব নি? নাথাকে নহয়, নহয়নে? সেইটো এটা নিৰ্দিষ্ট সময়। কিন্তু যেতিয়া বোলে কিবা এটা ভাল কথা আলোচনা হৈছে, নামষাৰ প্ৰসংগ কৰিছে, নথকা থাকিব নোৱাৰা সকল নালাগে, সকলোতো থাকিব নোৱাৰে ন, কিন্তু যিকেইজন উপস্থিত আছে তাত অন্ততঃ সেইকণ সময় ঈশ্বৰক দিয়াটো প্ৰয়োজন। কাৰণ মোৰ কথা শুনিলে দুখ নাই, মই মোৰ দৃষ্টিকোণৰ পৰা কৈছোঁ, নহয়নে? ইয়াত মোৰ দৃষ্টিটো জড়িত হৈ আছে। কিন্তু ভগৱান আপোনাৰ ঘৰত কথা গৈ যদি মই আপোনাৰ কথাত গুৰুত্ব এটা নিদিওঁ, আপুনিতো মোক ভাল নাপায়। গতিকে ভগৱানৰ ঘৰখন পাতিলে ভগৱানৰ কথাতেই যদি গুৰুত্ব এটা নিদিওঁ, ভগৱানেও ভাল নাপাব। তেওঁক যিমান গুৰুত্ব এটা দিওঁ সিমানে আমিও গুৰুত্ব এটা পাম। আমি তেওঁক যিমানে গুৰুত্ব এটা নিদিম আমাৰ জীৱনতো আমাৰ গুৰুত্বহীনতাটো প্ৰকাশ হৈ গুচি যাব। আৰু চাবলৈ গ'লে আমিও গুৰুত্বহীন, আমি গুৰুত্ব এটা দিবলগীয়া আমাৰ যোগ্যতাই নাই। আমি সংসাৰত কৰিছোঁ কি? একো কৰা নাই নহয়, চব লৈছোঁ এইটো ভ্ৰমত যে সকলো মোৰ, গোটাই লোৱাখিনি মোৰ, কিন্তু লগত একো লৈ যাব নোৱাৰোঁ, নহয় জানো? মোকে এতিয়া ধৰি লওক মই ইয়ালৈ আহোঁতো ভালতকৈ ভাল চুৰি এখন পিন্ধি আহিছোঁ, নহয়নে? অকণ ভাল কাপোৰ এখন লৈ আহিছোঁ মোক ধুনীয়া দেখক বুলি, ভাল দেখক বুলি, কিন্তু সেইটোতো এটা ভ্ৰম, নহয়নে? সেইকাৰণে এই যে কয় হাতীৰ দাঁত দুটা থাকে, এটা খোৱা দাঁত এটা দেখুওৱা দাঁত, খোজ কাঢ়িবলৈ ভৰি দুটা দিছে, নহয়নে? নকৰিলেও নহ'ব। সেইকাৰণে খালি তাৰ মাজত সংযমৰ বেলেঞ্চটো লাগে, হয়নে? কথাবিলাক একেখিনি কথাই, মই ইয়াত আজি কোনো নতুন কথা নকওঁ, যিখিনি কথা ক'ম সেইখিনি আপোনালোকে ইতিমধ্যে জানে, কিন্তু বাৰে বাৰে তাক ৰিপিট কৰা যাব। কিয়? টিভিত যেতিয়া মেৰিগ'ল্ডৰ এডভাৰটাইজটো দেখুৱাই থাকে, মেৰিগ'ল্ড বিস্কুট কোনে চিনি নাপায়? এসপ্তাহ দিন এডভাৰটাইজ দিয়া বন্ধ কৰি দিয়কচোন, মানুহে মেৰিগ'ল্ড বিস্কুট চিনি নোপোৱা হ'ব, নহয়নে? গতিকে কথাবিলাক আমি পটককৈ পাহৰি থাকোঁ, ভুলতে বেয়া মাতটো ওলাই যায়, কিন্তু ভুলতে আকৌ ঈশ্বৰৰ নামটো নোলায় নহয়। ক'ৰবাত শুনিবলৈ পাব জানো? ভুলতে বেয়া মাতটো ওলাই গ'ল, ভুলতে কৃষ্ণ বুলি ওলাই গ'ল, ভুলতে ৰাম বুলি ওলাই গ'ল, কাৰো মুখত নুশুনে। সমস্যাটো যে সেইখিনিত আছে, সেইবাবে বাৰে বাৰে শ্ৰৱণমটো গুৰু পূৰ্বম, প্ৰথমতে গুৰু মুখে শুনাত শক্তি আছে। ভাওনা বচনখন কোনেও লিখি লিখি মুখস্থ নকৰে, দেখিছে জানো? ইমান দীঘল দীঘল বচন থাকে, 23 কোচ 32 কোচ, কোনো ব্যক্তিয়ে আজিলৈকে ভাওনা বচন লিখি লিখি মুখস্থ কৰা দেখা নাই, নহয়নে? তাত বয়সৰ পাৰ্থক্যও নাহে, কিন্তু কিতাপখন আকৌ 2-3 বাৰ পঢ়াৰ পাছতো মনত নৰয়। লিখি লিখি আৰু প্ৰেক্টিচ কৰক, পৰীক্ষা হলত গৈ পাহৰি থকা যায়, হয়নে? পঠনতকৈ শ্ৰৱণত বেছি শক্তি আছে, হয়নে? হিন্দী গান ইংৰাজী গান বুজি নাপাব পাৰে, গুণগুণাই থাকোঁতে সুৰে আহোঁতে মানুহে জনা হৈ যায়, গাব পৰা হৈ যায়। কিয়? আগতেতো আমাৰ এতিয়াও আছে কিছু গাঁও অঞ্চলত এনেকুৱা কিছুসকল ককা আইতা আছে, তেওঁলোকৰ সন্মুখত যদি কীৰ্তন আৰু ঘোষাভাগ মেলি দিয়া যায়,
তেওঁলোকে সন্মুখত লৈ পঢ়িব নোৱাৰে, কিন্তু সেই সমস্ত কীৰ্তন আৰু নামঘোষা ভাগ তেওঁৰ কণ্ঠস্থ আছে। এনেকুৱাওতো আছে। কেনেকৈ কণ্ঠস্থ হ'ল? শুনি শুনি, শ্ৰৱণ। সেইকাৰণে শুনিব লাগে। শ্ৰৱণ তিনিটি পৰ্যায়ত হয়। প্ৰথম হৈছে অধম শ্ৰৱণ, এইফালে শুনিলে ইফালে উলিয়াই দিয়ে, এইটো অধম শ্ৰৱণ। কিন্তু অধম শ্ৰৱণটো দলিয়াই পেলাব নালাগে। অধম শ্ৰৱণো মানুহৰ প্ৰয়োজনীয়তা আছে। আমি পটককৈ ধৰিলে অধম শ্ৰৱণ দৰকাৰ নাই দলিয়াই দিওঁ, নহয়। অধম শ্ৰৱণৰ প্ৰয়োজনীয় কোনখিনিত আছে? কেনিবা গৈ থাকোঁতে ক'ৰবাত বেয়া কথা এটা শুনিলোঁ, সেইখিনি সময়ত অধম শ্ৰৱণটো লাগে, যে শুনিলোঁ ইফালে উলিয়াই দিলোঁ, সেইটো প্ৰয়োজন নাই। জৰুৰী নহয় সদায় যে ভাল কথাই কাণত পৰিবহি, বেয়া কথাটো ইফালে শুনি ইফালে উলিয়াই দিব লাগে। সেইখিনিত অধম শ্ৰৱণটো প্ৰয়োগ কৰিব লাগে। মধ্যম শ্ৰৱণ, আটাইতকৈ বেয়া শ্ৰৱণ এই মধ্যম শ্ৰৱণ। শুনে, মই শুনিলোঁ, মনতো থাকিলে, কিন্তু মই একো আচৰণ নকৰোঁ, এইটো মধ্যম শ্ৰৱণ। আৰু এই মধ্যম শ্ৰৱণত গুৰুত্ব এটা ক'ত দিয়া হয়? শাব্দিক জ্ঞানত। যিমান পাৰোঁ মই জানিব বিচাৰোঁ। এইটো ভাটৌৰ শিক্ষা বুলি যে কয়। মই ঢেৰ শাস্ত্ৰ পঢ়ি লাভ নাই যদি মোৰ আচৰণত নাই। সেইবাবে কোৱা হৈছে শব্দ ব্ৰহ্ম নিষ্ণাতো নিষ্ণাতো পচেয়তি সমন্তস্য শ্ৰুতফলম সব্যধেনু ৰক্ষিত পৰম। শব্দত জ্ঞান নাই যদি সেইখিনি অনুভৱত নাই। অনুভৱবিহীন জ্ঞান এই বাজি গাই ৰখাৰ লগত তুলনা কৰিছে। বাজি গাইজনে না গাখীৰ দিব না পোৱালি দিব, হয়নে? মাত্ৰ আছেহে। ঠিক তেনেদৰে শব্দবিলাক জ্ঞান ল'বলৈ যাওঁতে তাত যদি অনুভৱটো নাই, তেতিয়াহ'লে সেই বাজি গাই ৰখাৰ নিচিনা, সি ফল নিদিয়ে। আৰু উত্তম শ্ৰৱণ হৈছে আটাইতকৈ শ্ৰেষ্ঠ, যে শুনা গৈছে, শুনি পেলাই তাক মনন কৰা গৈছে, আৰু মনন কৰি তাক জীৱনত পালন কৰা গৈছে। সেইবাবে কি কৈছে? শ্ৰৱণৰ এটা ক্ৰম আছে, এটা পদ্ধতি আছে, যে শ্ৰৱণমটো গুৰুপূৰ্বম। প্ৰথমতে গুৰুমুখেহে শুনিবলৈ কৈছে, আনৰ মুখে নহয় কিন্তু, কাৰণ গুৰুমুখে শুনাৰ এটা তাৎপৰ্য আছে। গুৰু হৈছে দেখা ঈশ্বৰ, দেখা ঈশ্বৰজনক চিনিলেহে নেদেখাজনক চিনিব পাৰিম। আৰু সকলো গুৰু হ'ব নোৱাৰে, হয়নে? এইটো কথা বেলেগ। কোনোবা এজন ব্যক্তি বিশেষৰ প্ৰতি গুৰু যেন সন্মান আছে, সেইটো তেওঁৰ ব্যক্তিগত বিষয়। তেওঁ কাৰোবাৰ পৰা কিবা এটা শিকিছে, সেই শিকাৰ বাবে তেওঁক গুৰু বুলি মান্যতা দিছে, সেইটো তাত ক'বলগীয়া নাই। কিন্তু শাস্ত্ৰীয় মাৰ্গত সকলো গুৰু হ'ব নোৱাৰে। যাৰ এটা শাস্ত্ৰ অনুৱৰ্তী গুৰু পৰম্পৰা আছে, আৰু যি শাস্ত্ৰ অনুৱৰ্তী জীৱন যাপন কৰিছে, তেওঁহে গুৰু হ'ব পাৰে। ভাগৱতো তপককে আকাশৰ পৰা আমাৰ মাজত পৰা নাই নহয়, এটি পৰম্পৰাত আহিছে ন। বিনা পৰম্পৰাত ভাগৱতটো অহা নাই। ভাগৱত এটি পৰম্পৰা দিছে, গতিকে সেই পৰম্পৰাত শিক্ষিত দীক্ষিত হোৱাটোহে শিষ্যজনৰ প্ৰতি। নহ'লে আজিকালি সকলো গুৰু হৈ বহি আছে, ক'বলৈ বেয়া লাগে। এটা সময় আছিল যেতিয়া লক্ষ্মণো আপোনাৰ এই মেঘদূতৰ নাগপাশত মানে তেওঁৰ মৃত্যু হোৱাৰ দৰে অৱস্থা প্ৰকট হৈছিল। ভগৱান ৰামচন্দ্ৰই ক'ব পাৰিলেহেঁতেন, হয়নে, মই জগতৰ ঈশ্বৰ, আকৌ লোকৰ ৰাজ্যৰ পৰা সেই চিকিৎসক মাতি অনা কি প্ৰয়োজন? সুখেন বৈদ্যক মাতি অনা নাছিল জানো ৰাৱণৰ ৰাজ্যৰ পৰা? বা আকৌ হনুমন্তক সঞ্জীৱনী ঔষধ আনিবলৈও পঠাইছিল। ভগৱন্তই এইটোও দেখুৱাব পাৰে যে চিন্তা নাই, মই ঈশ্বৰ, বা মই কিবা এটা কৰিম। তেওঁ যিটো পৰিস্থিতিত পৰিছে, সেই পৰিস্থিতি অনুক্ৰমে সমাধানটো কৰিছে। বেমাৰত মানুহ পৰিছে, চিকিৎসাৰ বাবে চিকিৎসকক মতুৱাই আনিছে আৰু ঔষধ অনুৱাইছে, হয়নে? আজিকালি এনেকুৱা হ'লে যে চিন্তা নাই, মই কৈ দিছোঁ, নোহোৱা কামটো হৈ যাব। ইমান সিদ্ধি ক'ৰ পৰা আহিলে? অশ্ৰদ্ধা কৰিব নালাগে, কিন্তু বৰকে গুৰুত্বও দিব নালাগে, হয়নে? এনেকুৱা কাৰো সামৰ্থ্যতা নাই যে ঈশ্বৰৰ বিধি বিধান হেৰফেৰ কৰি পেলাই কাৰোবাক নোহোৱা ফল এটা দি দিব পাৰিব, নহয়নে? আজিকালি তাৰ প্ৰতি আমি বেছি আকৰ্ষিত হওঁ। আমুকলৈ গৈছোঁ বোলে বহুত সিদ্ধ পুৰুষ আছে, আমুক কৈ দিলেই হৈ যাব, আমুকটো হৈ যায়, তামুকটো হৈ যায়। আৰে কোনেও কৈ দিলে একো হৈ নাযায়। একমাত্ৰ জীৱনত যিখিনি ফল পোৱা যায় নিজৰ কৰ্মফল। কৰ্মফলত কোনেও হস্তক্ষেপ কৰিব নোৱাৰে। চাবচোন, যিদৰে সৃষ্টিত ঈশ্বৰ বিশ্বাসী লোক আছে, ঈশ্বৰ অবিশ্বাসী লোকোতো আছে। মই ইয়াত নাস্তিকৰ কথাও ক'ম। আস্তিক ব্যক্তিজনে ঈশ্বৰত বিশ্বাস কৰি জীৱনত যিখিনি পাইছে, নাস্তিকজনেও সেই একেখিনিয়েতো পাইছে। পৃথিৱীখনৰ সম্পদৰ ক্ষেত্ৰত টকা পইচা তেওঁৰো আছে, ঘৰ দুৱাৰ তেওঁৰো আছে, পুত্ৰ পৰিবাৰ তেওঁৰো আছে। তাৰ পৰা কি বুজা গৈছে? জীৱনত পোৱা নোপোৱাখিনিৰ বাবে ঈশ্বৰত বিশ্বাস অবিশ্বাসৰ কাহানিও প্ৰসংগই নাছিল। যদি নিজৰ কৰ্ম সংস্কাৰত আছে, ঈশ্বৰক তেওঁ যদি নামানো বুলিও কওঁ, তেওঁ কিন্তু পোৱাখিনি পাবই। কিন্তু সমস্যা এটা সেইখিনিতে আছে। কি আছে? যে সম্পদ পোৱাটোৱে লক্ষ্য নহয়। এগৰাকী পিতৃ মাতৃৰ দুজন সন্তান, নহয়নে?
দুইজন সন্তানে এজন সন্তানে মাক দেউতাকৰ কথা ক'লে শুনে, আনজনে নুশুনে। এতিয়া কথা শুনকে বা নুশুনকে নিজৰ ল'ৰা ছোৱালী যেতিয়া মাক দেউতাকক সমানেই মৰম কৰিব, হয়নে? সম্পত্তিৰ ভাগো সমানেই দিব। কিন্তু যিটো সন্তানে মাক দেউতাকৰ কথা ক'লে শুনে, সেই পিতৃ মাতৃৰ স্নেহটো জীৱনত অনুভৱ কৰিব পাৰিব, হয়নে? পিতৃ মাতৃৰ সেই মৰমটো বুজিব পাৰিব। আৰু যিটোৱে নুশুনে সি সম্পত্তিৰ ভাগ পাব, নহয়নে? কিন্তু সম্পত্তিৰ ভাগ পোৱাটোৱে কথা নহয়, পিতৃ মাতৃৰ স্নেহটো মৰমটো কাহানিও জীৱনত সি অনুভৱ কৰিব নোৱাৰে। সেইটো পুতনাটো দেখুৱাইছে। পুতনাই জননীৰ সমান গতি পাইছিল ঠিকেই, কিন্তু ঈশ্বৰৰ স্নেহটো কাহানিও পোৱা নাই, যিটো স্নেহ মাতৃ যশোদাই পাইছে, হয়নে? আমাক সেই স্নেহ লাগে, আমাক মৰম লাগে, হয়নে? আমাক শ্ৰদ্ধা লাগে। গতিকে তাত গুৰুত্ব এটা থাকিব লাগে। ভগৱন্তইও যেতিয়া সন্ধি কৰিবলৈ দুৰ্যোধনৰ ওচৰলৈ গৈছে, আৰে তেওঁতো এখন ৰাজ্যৰ ৰজা হয়, ভগৱান বুলি দুৰ্যোধনে নামানে যেনিবা, তেওঁতো দ্বাৰকাৰ অধিপতি হয়। সেই ভাৱতো যেতিয়া গৈছে, আমি ক'ৰবাত থাকিবলৈ গ'লে বোলে থকা খোৱাৰ সা সুবিধাখিনি ভাল হয়নে নহয় চাই ল'ম নে নল'ম, তাৰপিছতে থকা কথাটো ভাবিম। তাত লাগিলে শ্ৰদ্ধা ভক্তি নাথাকোকে। ভগৱানে কি দেখুৱাইছে? দুৰ্যোধনৰ ৰাজকাৰেঙলৈ গৈছে, তাত সকলো সুবিধা আছে, একো চিন্তা কৰিবলগীয়া নাই। কিন্তু ভগৱন্ত তাত থকা নাই। ক'লৈ গৈছে? বিদুৰৰ ভগা পজালৈ। তাত একো সুবিধা নাই, বহিবলৈ এখন আসন নাই, শুবলৈ এখন বিচনা নাই, খাবলৈ একো বস্তু নাই। কিয় তালৈ গৈছে? তাত ভৌতিক কোনো সুবিধা নাই, কিন্তু তাত ভাৱ আছে। ভগৱন্তক যেতিয়া শৰাইখন দিয়া যায়, তাৰ পৰা মাহ প্ৰসাদ খাবলৈ ঈশ্বৰ নাহে, আহে জানো? নাহে। তেতিয়াহ'লে কিয় দিওঁ? আৰু ভগৱানকতো আমি একো দিব নোৱাৰো, সকলোতো তেওঁৰে। কিয় দিওঁ? কাৰণ ভক্তজনৰ সেইটো ভাৱ যে প্ৰভু তুমি জীৱনটোত ইমানখিনি দিছা, ইমানখিনি কি দিছে? এই উশাহ নিশাহ, নহয়নে? খন্তেক সময় বোলে মই এই হাতখন ছিগি থাকিলেও মই জীয়াই থাকিব পাৰিম, ভৰি এটা নাথাকা হ'লেও জীয়াই থাকিব পাৰিম, চকু দুইটা ফুটি গ'লেও মই জীয়াই থাকিব পাৰিম, কথা ক'ব নোৱাৰিলেও মই জীয়াই থাকিব পাৰিম, জিভাখন নহ'লেও মই জীয়াই থাকিব পাৰিম। কিন্তু প্ৰাণবায়ু এক ছেকেণ্ডৰ বোলে ৰৈ যাওকচোন, এইটো চলি থাকিবনে? নাথাকে। মেইন বস্তুটো কি? সেইটোৱে দি আছে ঈশ্বৰে, জীৱনৰ প্ৰতিটো উশাহ। ইয়াত এতিয়া বহি থাকোঁতে প্ৰতি 2 ছেকেণ্ডত এজন মানুহ মৰি আছে পৃথিৱীৰ কোনোবা এটা প্ৰান্তত। এইটো সৰু কথা নে? আমি চমৎকাৰ বেলেগত বিচাৰি চাওঁ, আৰু এই আটাইতকৈ ডাঙৰ চমৎকাৰ নিজৰ জীৱনটোত ঘটি আছে। ছেকেণ্ডৰ পাছত ছেকেণ্ড পাৰ হৈ গৈছে, এতিয়ালৈকে মই মৰা নাই, এইটো কম ডাঙৰ কথা, হয়নে? কথা কৈ থাকোঁতেতো মই মৰিব পাৰোঁ, কোনো ঠিক নাই। মোবাইলৰ ৰিচাৰ্জ শেষ হ'লে নটিফিকেশ্যন এটা আহে 2 দিন আগত, ৰিচাৰ্জ শেষ হ'ব, ভৰাই ল'ব, জমে নটিফিকেশ্যন নপঠাই নহয়, নহয়নে? তৎ মুহূৰ্ততে সকলো শেষ। ভকত বৰ টেঙৰ, ভকতসকল টেঙৰালিটো চাব যে আমিতো এতিয়া নৰক বুলি ক'লে আমি ধৰ স্বাভাৱিকতে কোনোতো নৰক নিবিচাৰে ন, কোনোবাই নৰক যাবলৈ বিচাৰে জানো? নৰক বুলি ক'লে ভয় লাগে, য'ত জমেট ঠেকেচি বোলে জীৱাত্মাক শাস্তি দিয়ে। ভকতে সেইকাৰণে কি কৰিলে? পূৰ্বতে যমকো ভকত বনাই দিলে। 12জন বৈষ্ণৱৰ ভিতৰত যম ৰজা এজন বৈষ্ণৱ নহয় জানো? প্ৰধান বৈষ্ণৱ। এই অজামিল উপাখ্যানত প্ৰসংগ হেনে যমদূতক নামৰ মাহাত্ম্য স্বয়ং যম ৰজাই কৈছে। সেইফালে গ'লেও চিন্তা নাই, হয়নে? সেইকাৰণে ভকত হ'ব লাগে। ভকত মানে নাম গুণ গাই ঘূৰি ফুৰা এইজনেই নহয় নহয়। আমাৰ মানুহে ভুলকে বুজি থাকে, আজিও সেইটো ধাৰণা মনত আছে। ভকত মানে কি? এতিয়াই ভকত হ'ব হোৱা নাই, এতিয়াই ভকত মানে কি বুজি আছে? এই নাম গুণ গায়ক যিসকল ঘূৰি ফুৰে সেইসকলেই ভকত। ভকতৰ কাম সেইটোৱে। আৰে সেইখিনি আনুষ্ঠানিকতাহে ভকত। ভকত এনেকুৱা এটা শব্দ, যিটো শব্দই যিখিনি মানুহক জাতি, বৰ্ণ, ধৰ্ম, দৰ্শন, চিন্তা একোৰে সমতাৰে বান্ধিব নোৱাৰিলে, সেই মানুহখিনিক ভকত শব্দতে বান্ধি দিলে। কিন্তু আজিকালি ভকতৰ আগে পিছে কিবা এটা লাগিবলৈ ধৰিলে, সেইকাৰণেহে ভাগ বিতৰাবিলাক হৈছে। ভকত শব্দত যেতিয়া নামঘৰত মানুহ বহি থাকে আমি নকওঁ নামঘৰত কোন বহি আছে, মতা মানুহ বহি আছে, নকওঁ আমি, হয়নে? নামঘৰত বোলে কোন বহি আছে, মাইকী মানুহ বহি আছে, নকওঁ। নামঘৰত কোন বহিছে? এই ল'ৰা ছোৱালী বহি আছে। নামঘৰত ভকত বহি আছে বুলিহে কওঁ। সেই শব্দটো যেতিয়া কোৱা যায়, তেতিয়া তাত পুৰুষেই আছেনে স্ত্ৰীয়ে আছেনে সিমানলৈকে ভেদ বিচাৰ কৰা নাযায়, হয়নে? সেইকাৰণে সেই পৰিচয়টো আগত লাগে। যিদৰে তাতো আকাৰ ই কাৰণে ভকতৰ বোলে ধুতিখনতো গাঁঠি নাথাকে, ক'তো বান্ধ নাথাকে, পাকবিলাক বোলে থাকিব নালাগে, অন্ততঃ সেইকণসমূহ, হয়নে? সিমানখিনিলৈকে দৰ্শন আমাক দিয়া হৈছিল। এতিয়া এই কথা প্ৰসংগতে ক'বলৈ যাওঁতে যেতিয়া ব্ৰহ্মাদেৱে চিন্তিত হ'ল ন, যে মই কি কৰিম এতিয়া, মইতো অবিদ্যা প্ৰকট কৰি পেলালোঁ, তেতিয়া ব্ৰহ্মাদেৱে চিন্তা কৰি থাকোঁতেই তেওঁ এটা মহাশূন্যত বোলে প্ৰতিধ্বনি শুনা পালে যে তপ তপ তপ। চিন্তা কৰিব লাগিব,
কিন্তু চিন্তা কৰাৰ এটা পদ্ধতি আছে। চিন্তায়াস্য চিতায়াস্য বিন্দু মাত্ৰ বিশিষ্যতে চিন্তা দহতি জীৱনম চিতা দহতি নিৰ্জীৱ। চিন্তা আৰু চিতাৰ মাজত বিন্দু মাত্ৰ পাৰ্থক্যহে আছে, নাইনে? সংস্কৃতত চাবলৈ গ'লে ওপৰৰ ফুটটো আৰু বুজি পাইছে নহয়? চিতাই কি কৰে? এই নিৰ্জীৱটোক দহন কৰে। চিন্তাই সজীৱটোক, হয়নে? ঢেৰ চিন্তা, কিমান চিন্তা কৰিব মানুহে, আৰু চিন্তা নকৰাকেও নোৱাৰে। সেইকাৰণে চিন্তাক এটা সঠিক গতিপথ দিবলৈ কি ক'লে? যে প্ৰথমতে গুৰুমুখে শুনা গৈ শ্ৰৱণমটো গুৰুপূৰ্বম মননম তদনন্তৰম। তাৰপিছত মনন কৰা। কেৱল মনৰে মনন কৰি থাকিলেও নহ'ব। নিদিধ্যাসন মিত্তে তত্ত্ব জ্ঞান পূৰ্ণ বোধস্য লক্ষণম। অৰ্থাৎ মনন কৰাখিনি স্বাধ্যায়, নিত অভ্যাস কৰা। অভ্যাস কৰিলে কি হ'ব? এই শিল এটাৰ ওপৰত মাটিৰ টেকেলি এটা থওঁতে সদায় বোলে সাঁচ বহি যায়। মানে সদায় যেতিয়া অভ্যাস কৰি থকা যাব, সেই চাপটো বহি যাব, হয়নে? আৰু সেই চাপটো কি? ঈশ্বৰ চিন্তনৰ। ইমান সহজ নহয় ন ঈশ্বৰক চিন্তা কৰাটো। ক'তা আমি ৰাম কৃষ্ণ গোপাল নাৰায়ণ হৰি গোবিন্দ কেশৱ মাধৱ ইমান নাম উচ্চাৰণ কৰিছো, ইয়াত বোলে কি কঠিনতা আছে? ইয়াত একো টান নহয়। জুতি খাওঁতেহে আচল কথাটো ওলাব, খুন্দা এটা খাওঁতেহে আচল কথাটো ওলাব, ভিতৰত কি আছে, নহয় জানো? অনুকূল পৰিৱেশত ভক্তি কৰাটো বৰ সহজ। ইয়াত এটা পৰিৱেশ নিৰ্মাণ কৰা হৈছে, নহয়নে? ইয়ালৈ নহাজন, শাস্ত্ৰ নপঢ়া নুশুনাজনেও যদি ইয়ালৈ আহে, তেওঁৰ মুখৰ পৰা ৰামকৃষ্ণ ওলাব। ইয়াত এটা পৰিৱেশ আছে ন, পৰিৱেশটোৱে তেওঁক বাধ্য কৰাই দিব। কিন্তু অনুকূল, ক্ষমা কৰিব, প্ৰতিকূল পৰিৱেশলৈ যেতিয়া যাব, তেতিয়া কিমান ঈশ্বৰ ওলাব, ঈশ্বৰৰ নাম কথা ল'ব। সেইটো আচল কথা। সেইবাবে প্ৰথম স্কন্ধত যদি দেখা যায়, দেৱী কুন্তীয়ে কি ক'লে? প্ৰভু পাৰিলে জীৱনত বিপদহে দিয়া, বিপদত থাকিলেহে তোমাক চিন্তা কৰিম। এই কথাষাৰ কোৱাটো কম ডাঙৰ সাহস নহয়। আমিতো বিপদ আঁতৰিবলৈ ঈশ্বৰৰ ওচৰত সেৱা কৰোঁ। কিন্তু কিয় ক'লে কুন্তী দেৱী? কাৰণ সুখৰ এইটো দুৰ্ভাগ্য, সুখৰ এটা দুৰ্ভাগ্য আছে। সুখৰ যেন দুৰ্ভাগ্য থাকে? মানুহে সুখে বিচাৰে জীৱনত, সুখৰ এটা দুৰ্ভাগ্য আছে। সুখ যেতিয়া জীৱনলৈ আহে, তেতিয়াহ'লে সকলোবিলাক সুবিধা লৈ আনে, কিন্তু লগতে ঈশ্বৰৰ বিস্মৃতিটো লৈ আনে। এইটো হৈছে সুখৰ দুৰ্ভাগ্য। ঈশ্বৰলৈ পঢ়িলে মনত নপৰে, কিন্তু দুখৰ এইটো দুৰ্ভাগ্য, দুখৰ এটা দুৰ্ভাগ্য আছে। কিন্তু তাক গুৰুজনাই যে ইমান আনন্দ মনে পৰিধ্বনি কৰিছে, তেওঁ যে পৰিজ্ঞান কৰিছে কিয়? কাৰণ এটা অপ্ৰীতিকৰ ঘটনা ঘটিছে, হয়নে? এজন ব্যক্তিৰ মৃত্যু ঘটিছে, কিন্তু তাক আনন্দ
যিসকলে সন্ধ্যা গ্ৰহণ কৰে এতিয়াও কিছু কিছু প্ৰান্তত পৰম্পৰা আছে ভিক্ষা কৰি খায় ন তেনেকৈ কেইজনমান বোলে সন্ন্যাসী এদিন অজামিলৰ ঘৰলৈ আহিছিল অজামিলৰ ঘৰলৈ অহাৰ পিছত সেইখিনি সময়ত অজামিল নাছিল পিছত মানুহ এজন যেতিয়া মানে বেয়া লাগিলে পূৰ্বতে তেওঁ ভালেই নাথাকক কিয় যেতিয়া বেয়া কাম এটাত মতিটো বৃদ্ধি হৈ যায় তেতিয়াহ'লে তেওঁৰ পূৰ্বৰ কৰাখিনিৰ প্ৰতি কোনো দৃষ্টিটো নাথাকেগৈ যেতিয়া সেই সন্ন্যাসী কেইজনে ভিক্ষা বিচাৰি গ'ল তেতিয়া অজামিলৰ পত্নীয়ে ক'লে বোলে আপোনালোক সোনকালে ইয়াৰ পৰা গুচি যাওকগৈ নহয় স্বামীয়ে দেখি পেলাই আপোনালোকে উধাই মুধাই গালি পাৰিব অজামিল ইমান মানে উগ্ৰ হৈ পৰিছিল তাৰপিছততো এতিয়া অতিথি এজন গৈছে চাওকচোন তেতিয়াৰ দিনত বেশ্যাত পবিত্ৰ হোৱা এগৰাকী নাৰীয়েও কি ভাবিছিল যে অতিথি এজন আহিছে অতিথিক বিমুখে পঠাব নাপায় সেইকাৰণে গুৰুৱে আমাৰ শৰণ দিওঁতে কয়নে নকয় আগতে সেইকাৰণে কি ব্যৱস্থা আছিল যে ভাত বনোৱা সময়ত আপোনাৰ বোলে কোনোবা অতিথি এজন ওলাবহি নি বাটৰুৱা এজন ওলাবহি নি অকণমান অপেক্ষা কৰা যায় চোৱা যায় হয়নে নহয় এইটো অসমীয়া মানুহৰ বোলে সংস্কৃতি আজিকালি এনেকুৱা এটা সংস্কৃতি হ'ল খোৱা সময়ত আকৌ দৰ্জাখনহে মাৰিলোঁ খোৱা সময়ত ওলালেহি মৰিলে এইটো খোৱা সময়তে ওলালেহি হয়নে এইবোৰ আচাৰ ধৰ্ম এইবিলাক ব্ৰিটিছে আহি নষ্ট কৰাহি নাই অন্য সংস্কৃতিয়ে নষ্ট কৰা নাই নিজৰ মাজত চৰ্চা নাইকিয়া হোৱাৰ কাৰণে লাহে লাহে আঁতৰি গৈ আছে হয়নে প্ৰতিটো বস্তুৰে এটা সূক্ষ্ম সম্বন্ধ আছে আৰু যাই হওক এতিয়া অজামিলক তেনেকৈ যেতিয়া ভিক্ষা দি পেলাই পঠালে এতিয়া তেওঁলোকেও মানে পৰিস্থিতিটো অকণমান আমাৰ আগতে এইটো কথাও কোৱা নহয় কথাটো মই বেলেগে কৈছে আমি বোলে ভোমৰ দেখিলে চিনি পাওঁ তাৰ ঘৰৰ গৰু কথাটো ঠিক মিছা নহয় আগতে বোলে অন্ন কাৰ ঘৰৰ অন্ন খোৱা গৈছে ব্যক্তিজন কেনেকুৱা যাব এই অন্নমুঠি কৈ দিয়ে চাউলকেইটাই কৈ দিয়ে যে কেনেকৈ আহিছে ক'ৰ পৰা আহিছে কেৱল অন্নমুঠি পাক কৰাটোৰ কথা নহয় ক'ৰ পৰা আহিছে কাৰণ অন্নৰ এটা প্ৰকৃতি আছে যেনেকুৱা পৰিৱেশত ৰখা যায় সেই পৰিৱেশৰ ভাৱটো অন্নমুঠিয়ে গ্ৰহণ কৰে এইটো বৈজ্ঞানিকভাৱেও প্ৰমাণিত ইয়াৰ পিছত যেতিয়া বোলে সেই অন্ন পাক কৰি খালে তেতিয়া সেই সন্ন্যাসী কেইজনে ইমান সূক্ষ্মভাৱে ভাবিলে যে অন্নমুঠিটো ভাল মানুহৰ ঘৰে হ'ব লাগে চাউলকেইটা ভাল কিন্তু গৃহস্থ অকণমান অসৎ সংগত আছে পতিত হৈ আছে এতিয়া তেওঁলোকৰতো ভাল ন তেওঁলোকে ভাবিলে যে পতিত হৈছে কিবা পূৰ্বখন তেতিয়া শিকালে বুজালে ভাল হ'ব এইটো ভাবি পেলাই আকৌ অজামিলৰ ঘৰ গ'ল অজামিলৰ ঘৰ গৈ যেতিয়া দেখিলে মানুহগৰাকীয়ে দেখিলে বোলে সৰ্বনাশ তেওঁলোকক কিহে পালে তেনেকৈ দেখিবলৈ আহিলে তেওঁলোকক প্ৰস্তুত কৰিব আপোনালোক আকৌ কিয় আহিলে তেতিয়া ক'লে বোলে এনেকৈ তেনেকৈ বোলে তোমাৰ স্বামী অসৎ সংগত আছে অসৎ সংগত থকাৰ বাবে তোমাৰ স্বামী মতিভ্ৰম হৈ আছে ধৰ্ম কৰ্ম সকলো ভ্ৰষ্ট হৈছে ল'ৰা ছোৱালীখিনি ভাল কৰিব লাগিব আপোনালোকে এইখন মেলিবলৈ হ'লেতো আপোনালোকক ডাং লৈ খেদিব গতিকে আপোনালোক সোনকালে ইয়াৰ পৰা যাওক অসন্তোষ নকৰিব কি কৰিব উপায় নাপায় ক'লে বোলে তেওঁ দেখিলে যে সেইখিনি সময়ত অজামিলৰ পত্নীয়ে গৰ্ভ পালন কৰি আছে কৈ থৈ গ'ল যে তুমি এটা কাম কৰিবা তোমাৰ যি সন্তান জন্ম হ'ব সেই সন্তানৰ নামটো নাৰায়ণ বুলি নাম থবা এই বুলি উপদেশটো দি থৈ গ'ল আৰু ঠিক আছে যেনে হ'লেও যেতিয়া মানে ভাল মানুহ এজনে কিবা এটা কথা কয় ন বহুত গহীন গম্ভীৰতাই তেতিয়া অন্ততঃ ধৰ্ম কৰ্ম নকৰা ব্যক্তিজনেও চিন্তা কৰে যে কিয় ক'লে এতিয়া তেনেকৈ কৈ যোৱাৰ পিছত তেওঁলোকতো গুচি গ'ল পিছত সন্তান জন্ম তেওঁতো 10টা পুতেক আছিলে নহয়নে সেইখিনিত 3টা কথা আছে প্ৰথম ঈশ্বৰে যাক এবাৰ ধৰে তাক ভুলতো এৰি নিদিয়ে পুতনাই কৃষ্ণক বধ কৰিম বুলিহে কৈছিল পিছত কৃষ্ণই এনেকুৱাকে ধৰিলে পুতনাই নিজে চুৰিবলৈ ল'লে এৰিলেও নহয় মই নহ'লে ধৰি দিম ভগৱান কৃষ্ণ অন্তৰৰ পৰা কৈছে মই যাক এবাৰ ধৰি তাৰ কাৰণে মই ত্যাগ নকৰোঁ এই ধুনীয়া প্ৰসংগটো আপোনাৰ ৰামায়ণতো আহে কথা প্ৰসংগত আনিছোঁ ভগৱান ৰামচন্দ্ৰ যদি এই দণ্ডকাৰণত বনবাসত গৈ আছিল ন গৈ কি হৈছিল ভৰত আহিটো ভগৱান ৰামচন্দ্ৰৰ পাদুকা লৈ গ'ল তেওঁ প্ৰতীক হিচাপত ভগৱান ৰামচন্দ্ৰ এতিয়া খালী ভৰিয়ে গৈছে খালী ভৰি এতিয়া যিজনে গোটেই জীৱনৰ আজিলৈকে ডাঙৰ ভাগ কালচোৱা ৰাজকাৰণৰ ইমান কোমল দলিচাৰ মাজত খোজকাঢ়ি পাৰ কৰিছে এই জংঘলৰ মাজত শিলগুটি কাঁইটৰ মাজেৰে খোজকাঢ়ি যাওঁতে বিন্ধিছে বিন্ধি মানে কি হৈছে ভগৱান ৰামৰ ভৰিৰ পৰা তেজ ওলাই আহিছিল আৰু যেতিয়া তেজ ওলাই তেজৰ বিঙি পিছে পিছে লক্ষ্মণ গৈছে লক্ষ্মণৰ পটককৈ চকুত পৰিলে যে দাদাৰ ভৰিৰ পৰা তেজ ওলাইছে তেতিয়া ক'লে বোলে দাদা ৰ'বচোন ৰ'ব আপোনাৰ ভৰিৰ পৰা এই কাঁইটবিলাক লাগি সৰু সৰু শিলগুটি লাগি তেজ ওলাই আহিছে আপুনি বহি দিয়ক মই উলিয়াই দিওঁ তেতিয়া ভগৱান ৰামচন্দ্ৰই কি ক'লে জানে যে
সি কাঁইতেই নহওক কিয়, সি শিলেই নহওক কিয়, এবাৰ যেতিয়া মোৰ চৰণৰ আশ্ৰয় কৰিলে মই তাক ত্যাগ কৰিব নোৱাৰোঁ। এইটো ভাৱ, ইয়াত যুক্তি নাখাতে। চাওকচোন, যে ভৰিত লগা কাঁইটডালকো ঈশ্বৰে ত্যাগ কৰা নাই। যাক এবাৰ যি মোক ধৰিলে, সি ইচ্ছা কৰিলেও মোক এৰিলে, মই তাক এৰি নিদিওঁ। অজামিলে ঈশ্বৰক ধৰিছিল ন, দৈৱ পাকত পৰি ঈশ্বৰ এৰ খাই গুচি গ'ল। ৰজা ইন্দ্ৰদ্যুম্নৰ সেইটোৱে হৈছিল, ঈশ্বৰক চিন্তা কৰি বহি আছিল। ঋষি অগস্ত্যই ভুলবশতঃ তেওঁক অভিশাপ দি পালে। গতিকে ভক্তি কৰিলেও কিবা কাৰণত কৰ্মফলত সেই জীৱটো অধোগতি লাভ কৰিব পাৰে। যিদৰে মহাৰাজ ইন্দ্ৰদ্যুম্নই গজ শৰীৰৰ, ক্ষমা কৰিব, ৰজা শৰীৰৰ পৰা গজ শৰীৰ প্ৰাপ্ত কৰিছে, এইটো অধোগতি নহয় নে? মনুষ্যৰ পৰা তেওঁ আকৌ হাতী হৈছে, কিন্তু তেওঁ পতিত হোৱা নাই, কেতিয়াও পতিত নহয়। সেই একেটা কথাই অজামিলতো প্ৰযোজ্য হয়। অজামিলে অধোগতি পাইছে, কিন্তু তেওঁ পতিত হোৱা নাই, প্ৰথম কথা। আৰু দ্বিতীয় কথাটো হ'ল কি, অন্তিম সময়ত কিয় নাৰায়ণ বুলি মনলৈ ওলালে? নাৰায়ণ কোন আছিল? ঘৰখনৰ আটাইতকৈ সৰু ল'ৰা। আমি ভৌতিকভাৱেও যদি চাওঁ, ঘৰৰ আটাইতকৈ সৰুটোক বেছিকৈ মৰম কৰা যায়, নহয়নে? মাক দেউতাকেই হওক, ককাক আইতাকেই হওক, ঘৰখনৰ আটাইতকৈ সৰুটোলৈ নিজৰ খোৱা ভাগ অকণমান হ'লেও থৈ দিয়ে, সৰুটোৱে খাব, নহয়নে? সৰুটোৱে লাগিলে ভুলেই কওক, সৰুটোক দুখ নিদিয়ে, ডাঙৰটোক দিয়ে, নিজেও পাই থৈছে যে সেইকাৰণে কৈছোঁ, নহয়নে? এইটো ধৰি লওক ভাৱ সহজ। এতিয়া নিজৰ সৰুটোকে আটাইতকৈ ভাল পায়, আৰু যাক আটাইতকৈ ভাল পোৱা যায়, বিপদে সম্পদে সুখে দুখে তাৰ কথাহে মনলৈ আহে। কিবা এটা ভাল বস্তু পালে, এই নহয় অকল ময়ে নাখাওঁ, সৰুটোলৈও থৈ দিওকচোন, নহয়নে? ভাৱ আহে নে নাহে? গতিকে খাওঁতে উঠোতে বহুতে নাৰায়ণ বুলি তেওঁ অন্তিম সময়তে মতা নাই, তাৰ আগৰ প্ৰেক্টিচটো আছে, সেইকাৰণে ওলালে। বিনা প্ৰেক্টিচত ঈশ্বৰৰ নাম লোৱা সম্ভৱ নহয়, নহয়নে? প্ৰেক্টিচটো আছিল গোটেই জীৱনটো। কি অন্তিম সময়তহে তেওঁ পুতেকক মাতিছিল নি? আকচৰ মতা নাই নি? আকচৰ মাতিছিল। আৰু কিহেৰে মাতিছিল? তাত ভাৱ আছিল, নহয়নে? যমদূতে মোক খালেও মোক ধৰি আইষ নাৰায়ণ বুলি মাতিছিল, নহয়নে? ভাৱেৰে মাতিছিল। আৰু চাবলৈ গ'লে নাৰায়ণ বুলিয়ে মাতক, কিবা বুলিয়ে মাতক, সকলো নামেতো ঈশ্বৰকেই বুজায় ন। ঈশ্বৰে নিজৰ ভক্তজনক পতিত হ'বলৈ নিদিয়ে, কিন্তু তাতো প্ৰত্যক্ষ ৰূপত দিয়া নাই। ঈশ্বৰ কৃষ্ণ চাবচোন, ভগৱান ৰামচন্দ্ৰ চালে সদায় চিধা চিধিকে ৰৈ থাকে, নহয়নে? চিধা একদম ষ্ট্ৰেইট। কৃষ্ণক ক'ৰবাত চিধাকে ৰৈ থকা দেখিছে? ক'তো বৰ্ণনাও নাপায়, ক'তো ফটোটো নেদেখে, ক'তো মূৰ্তিটো নেদেখে, ত্ৰিভংগ ভংগী, অকণ বেকাকে ৰৈ থাকে। কৃষ্ণ কামবিলাক অকণমান তেৰা বেকা, সহজে বুজিব নোৱাৰি, হয়নে? বাৰে বাৰে, কাৰণ কৃষ্ণক পোৱাটো ইমান সহজ নহয় নহয়। আৰে যিজনক ক্ষমতা আছিল ন, শিশুপালৰ 100টা গালি শুনাৰ, 100টা গালি শুনাৰ পাছতে শিশুপালক দণ্ড দিছে। তেওঁতোতো সামৰ্থ্যতা আছিল যে এটা গালি শুনা মাত্ৰকে তই বেয়া কথা কৈছ, তৎমুহূৰ্ততে সুদৰ্শনে এৰি দিব পাৰিলেহেঁতেন। দিলেহেঁতেন? দিলে জানো? নাই দিয়া নহয়। 100টালৈকে গালি শুনিম বুলি কথা দিলে যেতিয়া 100টালৈকে শুনিলে, আমি 2টাকে শুনিব নোৱাৰোঁ। তাৰপৰা আমি কৃষ্ণ প্ৰাপ্তিৰ কথা কোৱা সম্ভৱেই নহয়। বিনা সহনশীলতাৰ ভক্তি ইমান সহজ নহয়। আৰু যাই হওক, এতিয়া যেতিয়া অজামিল বিপদত পৰিল, মৃত্যু সজ্জাত পৰিল, মৃত্যু সজ্জাত দেখিলে একদম ভয়ংকৰ যমদূত দুটা আহিলেই নে, জীৱটো উলিয়াই নিলে। নাৰায়ণ বুলি মাতোতে চিধাই ভগৱানে বোলে পাৰিষত পঠাই দিলে। পাৰিষত পঠাই দি পাৰিষতক দেখি পেলাই যমদূতে ভয় খালে, যমদূতক খেদাই দিলে। তেতিয়াই বোলে অজামিলে অন্তিম সময়ত ঈশ্বৰক নাম লৈ পেলাই তেওঁ মুক্তি পাইছে। ভুল কথা। অজামিলে তেতিয়া মুক্তি পোৱাই নাই। যেতিয়া বিষ্ণুৰ পাৰিষদসকল আহি পেলাই ভগৱন্তই বিষ্ণুৰ পাৰিষদসকলক কিয় পঠাইছে? যে তুমি যোৱা, মোৰ ভক্তজন সংকটত পৰিছে, তোমালোকে উদ্ধাৰ কৰাগে। চাবচোন, গজেন্দ্ৰক উদ্ধাৰ কৰিবলৈ তেওঁ নিজে আহিলে। অজামিলৰ ওচৰলৈ পাৰিষদক কিয় পঠালে? তেওঁ নিজে কেলৈ নাহিলে? নহয়নে? ধ্ৰুৱৰ ওচৰলৈও তেওঁ নিজেই গৈছে, প্ৰহ্লাদৰ ওচৰলৈও তেওঁ নিজেই গ'ল, নহয়নে? বিপ্ৰদামোদক নিজৰ ওচৰলৈ নিজে মতাই নিলে, নহয়নে? অম্বৰীষৰ ওচৰলৈ তেওঁ নিজেই গ'ল। অজামিলৰ ওচৰলৈ পাৰিষদক পঠাই দিলে। উদ্ধাৰ কৰিবলৈ তেওঁ আহিব লাগিছিল। পাৰিষদে আহিতো দাবী ধমকি দিলতহে যমদূত পলাইছে। নাৰায়ণ যদি চিধা আহি উপস্থিত হৈ দিলেহেঁতেন, যমদূতে তাতে সেৱা কৰি নেখেদুৱাকে গুচি গ'লহেঁতেন। নাই অহা। কিয় নাই অহা? কাৰণ অজামিলে প্ৰত্যক্ষ ৰূপত ঈশ্বৰক চিন্তন কৰা নাই। তেওঁৰ ভিতৰত তেতিয়াও অনুতাপ নাই। তেওঁ কি কৰিলে? নামৰ মৰ্যাদা ৰাখি ঈশ্বৰে পাৰিষদসকলক পঠাইছে। পাৰিষদসকলে যমদূতৰ হাতৰ পৰা জীৱ লৈ পুনৰ অজামিলৰ শৰীৰত স্থাপন কৰিছে আৰু নিজৰ স্থানলৈ পাৰিষদসকল গমন কৰিলে। তাৰ পাছত অজামিলৰ চেতনা আহিছে যে মই মহাপাপীয়ে কি কৰিলোঁ।
ঈশ্বৰক মই না চিন্তন কৰিলোঁ এতিয়া, না মই তেওঁক মাতিলোঁ, না তেওঁক মই এতিয়া ভক্তি কৰিলোঁ। নহয়নে? মই পৰোক্ষভাৱে মোৰ পুত্ৰকহে মাতিছিলোঁ, কিন্তু ঈশ্বৰৰ ইমান কৃপা যে নিজৰ ভক্ত বুলি ভাবি, পূৰ্বতেতো মই হৰিভক্তি কৰিছিলোঁ, কিন্তু বেশ্যাত প্ৰবৃত্ত হ'বলৈ গৈয়ে যেতিয়া অধৰ্মৰ প্ৰতি আসক্তিটো উপজে, তেতিয়া জানি বুজিও ব্যক্তিজনে ধৰ্মটোক ত্যাগ কৰি অধৰ্মতে আচৰণ কৰিব লগা হয়। সেই পৰিস্থিতিটো নোহোৱাৰ বাবে আধ্যাত্মিকতা লাগে। দুৰ্যোধনে কৈছিল ন, প্ৰভু মই জানো ধৰ্ম কি, অধৰ্ম কি তাকো জানো, কিন্তু ধৰ্ম কৰিবলৈ মোৰ মন নাই, অধৰ্মটো মই এৰিব নোৱাৰোঁ। সেই পৰিস্থিতিটো যাতে মানুহৰ জীৱনলৈ নাহে। আজিৰ জীৱনত সেইটো পৰিস্থিতি বেছিকৈ হৈছে। সকলোৱে জানে ধৰ্ম কি, সকলোৱে জানে কি কৰিব লাগে, কিন্তু কৰিবলৈ জনাৰ পাছতো কৰিবগৈ নোৱাৰোঁ আমি। মই জানো যে মই ভুলকে কৰি আছোঁ, কিন্তু তথাপি মই ভুলটোক এৰিব পৰা নাই। হয়নে? এই পৰিস্থিতিটো নোহোৱাৰ বাবে শাস্ত্ৰীয় দৰ্শনটো জীৱনত লাগে। নহ'লে বোলে দুৰ্যোধনৰ গতি আমাক নালাগে নহয়। বাৰু যাই হওক, এতিয়া অজামিলৰ মনত যেতিয়া নিজৰ ভুলৰ স্বীকাৰৰ প্ৰতি অনুতাপ আহিছে ন, সেইবাবে কোৱা হয় যেতিয়া ভুল কৰা যায় ন, ভুল কৰিলে সমাজতহে ক্ষমা আছে, প্ৰকৃতিত ক্ষমা নাই। সেইবাবে সমাজত আমাৰ প্ৰায়শ্চিত্ত বিধান আছে। কোনোবাই নাজানি ভুল কৰিলে সেই অনুসাৰে প্ৰায়শ্চিত্ত কৰা যায়, হয়নে নহয়? কিন্তু কৰ্মটো যে কৰিলে ফলটো তেওঁ ভুগিবই লাগিব। জয় বিজয় তাৰ প্ৰত্যক্ষ প্ৰমাণ। বৈকুণ্ঠৰ 14জন পাৰিষদ কাৰো নাম আমি নাজানো, জানো বাকী কেইজনৰ নাম নাজানো নহয় সহজভাৱে, কিন্তু জয় বিজয়কটো সকলোৱে চিনি পায়। বোলে মূৰ্তিভাগ ৰখা বাবেই জানো, এইটো নহয় নহয়। জয় বিজয় এটা প্ৰমাণ বৈকুণ্ঠত আছে, যি স্থানত কোনো কুণ্ঠা থাকিব নোৱাৰে। কিন্তু সেই বিনা কুণ্ঠা থকা স্থানত যেতিয়া অভিমান শৈল লৈ পেলাই তেওঁলোকে অৱস্থান কৰিছে, তেতিয়া সেই অভিমানৰ বাবে বৈকুণ্ঠৰ পৰা তেওঁলোক খহিব লগা হৈছে। ক্ষমা পাইছে, নহয়নে? কিন্তু ফলটোও ভুগিছে। 3টা জনমৰ বাবে তেওঁলোক মৰ্তলে বা এই জাগতিক জগতখনলৈ আহিব লগা হৈছে। আমি জানো হাত সাৰি যাব পাৰিম? নাজানি ভুল কৰিলে ক্ষমা কৰি দিওঁ, ক্ষমা পাই গ'লো, চিন্তা নাই। যদুবীৰসকল হাত সাৰি যাব নোৱাৰিলে, ঋষিসকলে অভিশাপ দিলে। ভগৱানে ক'লে প্ৰভাস তীৰ্থতকৈ ঋষি তৰ্পণ দান দক্ষিণা ইত্যাদি কৰা। তাৰপিছতে ভাবি ল'লে কি দানত দুৰ্গতিখনে দান দক্ষিণা কৰিলোঁ কাৰণে এতিয়া আৰু ঋষি সাপ শেষ হৈ গ'ল। উলট বাগৰ মাৰিলে, উঠি আহিয়ে বাৰুণী সুৰা পান কৰিলে, ইটোৱে সিটোক মাৰিবলৈ ধৰিলে, বংশ শেষ। ঈশ্বৰে নিজে ইমানখিনি লীলা কৰি কিয় দেখুৱাইছে? যিটো কৰ্ম যাৰ কৰ্ম তেওঁ ভুগিবই লাগিব, তেওঁ লাগিলে স্বয়ং ঈশ্বৰ বংশী নহওক কিয়। সেইবাবে ভগৱন্তলৈ ভয় নকৰিলেও নিজৰ কৰ্মলৈ ভয় কৰিব লাগে। আৰু ভগৱানলৈ কোনো ভয়ো নকৰে। এইটো কেৱল ভাল মুখে ভাল লগা কথাহে। মানুহে বোলে ভগৱানলৈ ভয় কৰে। কোনে ভগৱানলৈ ভয় কৰে? ভগৱানলৈ ভয় কৰাহেঁতেন আমি এইটো শৰীৰ নাপাওঁৱেই, কাহানিবাই গতি পালোহেঁতেন। কোনেও আমি ভগৱানলৈ ভয় নকৰোঁ, নিজৰ কৰ্মলৈ। ঈশ্বৰে পিছটো এৰিলেও কৰ্মই পিছটো নেৰে। পিতামহ ভীষ্মই কিমান জনমৰ আগত ঠিক নাই সাপ এডাল ধৰি কাঁইটীয়া গছ এজোপালৈ দলিয়াইছিল। সেইটো কৰ্মৰ হিচাপ বাকী থাকিলে। ক'ত হিচাপ মিলালেহি? মহাভাৰতৰ যুদ্ধত, হৰসজ্জাত। ইচ্ছামৃত্যুৰ অধিকাৰী 12জন বৈষ্ণৱৰ ভিতৰত এজন প্ৰধান বৈষ্ণৱ, তেওঁ হাত সাৰি যাব পাৰে। বিজ্ঞানৰ সেইকাৰণে আমি সূত্ৰ এটা পাওঁ, নিউটনৰ গতিসূত্ৰ বুলি আছিলে। তৃতীয়, প্ৰতিটো ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে। এইটো মনুষ্য জীৱনতো প্ৰযোজ্য। মই যি কৰিছোঁ, যি কৈছোঁ, যি ভাবিছোঁ, তাৰ সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া মই জীৱনত সন্মুখীন হ'বই লাগিব। সেইটো ধ্ৰুৱ সত্য, সেইটো ঈশ্বৰে আঁতৰাই নিদিয়ে। এতিয়া অজামিলে কৰ্মফল পাইছে। কৰ্মফল পোৱাৰ পিছত তেওঁৰ মনত অনুতাপ আহিছে যে মই কি কাম কৰিলোঁ। আৰু সেই অনুতাপটো লৈ তেওঁ সেই নৰিয়া গাড়ী বাগৰি বাগৰি গংগাৰ পাৰলৈ গৈছে। গংগাৰ পাৰত বহি একান্ত মনে নিৰাহাৰে নিজৰ গৃহ পুত্ৰ ভাৰ্যা সকলো কথা চিন্তা পৰিত্যাগ কৰি একমাত্ৰ ঈশ্বৰক চিন্তা কৰিছে যে প্ৰভু মই কিমান পতিত যে মই এই শৰীৰটোৰ ভোগৰ বাবে তোমাৰ সেৱা ত্যাগ কৰিলোঁ, কিন্তু তুমি মোক ত্যাগ নকৰিলা, যাৰ বাবে আজি মোক ৰক্ষা কৰিলে তুমি তোমাৰ পাৰিষদসকলক পঠাই দিছা। ভগৱন্তই ভক্তৰ ওপৰত প্ৰত্যক্ষ কৃপা নকৰে। প্ৰত্যক্ষ কৃপা কিয় নকৰে জানেনে? প্ৰত্যক্ষ কৃপা কৰিলে অভিমান আহে। যিদৰে গোপীসকলৰ আহিছিল, গোপীসকলে ভাবিলে নে যে আমাৰ ৰূপত আমাৰ ভক্তিত স্বয়ং জগতৰ ঈশ্বৰ বশ হৈ পৰিল, যিজনক ঋষিমুনিসকলে পাব নোৱাৰে, আমি নিজৰ ভক্তিৰ বলত পাই লগালগ ঈশ্বৰ অন্তৰ্ধান হৈ দিল। অভিমান দেখিছেনে? গোপীসকল কিমান পৰম পবিত্ৰ, কিন্তু ইমান উচ্চস্তৰীয় স্থিতিটো তেওঁলোকৰ ভিতৰত অভিমান প্ৰকট পাইছিল। আমিতো সাধাৰণ মনুষ্য, সেইকাৰণে প্ৰত্যক্ষ ৰূপত ঈশ্বৰ নাহে, পাবও নোৱাৰোঁ আমি। কাৰ মাধ্যম লয়? বিভিন্ন পৰিস্থিতিৰ বিভিন্ন মাধ্যমৰ। ঈশ্বৰে যেতিয়া প্ৰত্যক্ষ কৃপা কৰে তেতিয়া কি প্ৰদান কৰে? প্ৰথম কৃপা বোলে ভাৰতত জন্ম। ভাৰত মানে ভৌগোলিক খণ্ডৰ কথাই কোৱা হোৱা নাই,
এতিয়াতো ভৌগোলিক খণ্ড সীমিত হৈ হৈ কিবা হ'ল হিয়াৰ আগতে ভাৰত বুলি ক'লে সেই আপোনাৰ ইজিপ্তৰ পৰা ব্ৰহ্ম দেশলৈকে প্ৰকাণ্ড ভূখণ্ডক বুজা গৈছিল ভাৰত বুলি কিয় কয় ভা ইয়াৰ ৰতাং ইতি ভাৰত যি স্থানৰ লোকসকল নিৰন্তৰ সেই জ্ঞানৰ পোহৰৰ সন্ধানত আছে সেইখনক ভাৰত কোৱা হয় তেতিয়া তাতোতকৈ বোলে অধিক কৃপা কৰে তেতিয়া ভাৰতত বোলে মনুষ্য জন্ম দিয়ে আৰু তাতোতকৈ যেতিয়া অধিক কৃপা কৰে ভগৱন্তই বোলে ভাৰতত মনুষ্য জন্ম দি মুখ্যৰ অধিকাৰী কৰে মুক্তিৰ অধিকাৰী হয়নে সেইবাবে কোৱা হৈছে প্ৰায়ঃ দুৰ্লভ প্ৰাপ্নতি মনুষ্যত্বম মুমুক্ষত্বম সজ্জনানাম সংগতি মুক্তি আমিতো কৈ থাকো যে প্ৰভু আমাক মুক্তিও নালাগে সেইটো আমাৰ ভ্ৰম যে আমি কৈ থাকো যে ঈশ্বৰ আমাক মুক্তিও নালাগে মুক্তি নালাগে বুলি ক'ব পৰা কথাষাৰ কিমান উচ্চ পৰ্যায়ৰ হ'ব ধেমালি কথা নে কিন্তু আমি এইটো ভ্ৰম পালন কৰি থাকো ধন টকা পইচা দিয়া সুস্বাস্থ্য দিয়া ভালখন গৃহে থাকক সেইখিনি লাগে আকৌ মুক্তি নালাগে এইটো মূৰ্খামি হয় নহয় এইটো ইনফ্লুৱেঞ্চতে ধাৰা এটা চলি আছে যে মুক্তি নালাগে আৰে মুক্তিক ত্যাগ কৰিবলৈ হ'লে প্ৰথম মুক্তিৰ অধিকাৰী হ'ব লাগিব মহাপুৰুষ মাধৱদেৱে কি কৈছে যে মুক্তিত নিস্পৃহ ভক্তজনৰ পৰা অসমৰ ঈশ্বৰৰ ভক্তি বিচাৰিছে তেওঁ সকলো সমৰ্পণ কৰি দিলে ধেমালি কথা নে আঙুঠি পিন্ধোৱা কন্যাগৰাকীক উপেক্ষা কৰি দিলে গুৰু সেৱাত ব্যাঘাত জন্মিব বুলি আমি কৰিম নে ভুলতো নকৰোঁ নে ক'ৰবাত বোলে সকামটোলৈ গ'লে বোলে মই একো নাপাওঁ 11 টকাহে পাম বা ইয়ালৈ আহিলে মই কি পাম তাতকৈ যদি যিটো লাভ আছে মই তালৈ যাম এইটো সাধাৰণ মোৰো মানসিকতা খোলাকৈ কৈছোঁ এইটো পেটত থোৱা মুখত থোৱা কথা নাই কাৰণ বাস্তৱিকতা ভ্ৰম এটা ৰাখি থাকিব নালাগে মানুহে স্পষ্টবাদী হ'ব লাগে যেতিয়া মানুহে সকলো ক্ষেত্ৰতে লাভটোৱেই চায় মই চাকৰিটো পোৱাই নাই চাকৰিটো নোপোৱাকৈ যদি মই কওঁ মোক চাকৰিটো নালাগে আপুনি মানি ল'ব জানো প্ৰথমতে ক'ব চাকৰিটো পাই দেখুওৱা তাৰপিছত এৰিবা পোৱাৰ যোগ্যতাটো লাগিব প্ৰথম মুক্তিৰ অধিকাৰী তাৰ পাছত মুক্তিক ত্যাগ যে মুক্তিৰ অধিকাৰী মই হ'লোঁ এতিয়া মোৰ মুক্তিত ইচ্ছা নাই কিন্তু আমি নোপোৱাকৈ ত্যাগ কৰিবলৈ লাগি আছোঁ ঈশ্বৰৰ মুখত বোলে মিছিকৈ হাঁহিটো সেইকাৰণেই থাকে কি কৈছে কি কৰিবলৈ কৈছে কি কৰি আছে হয়নে সেইবাবে কৈছে ঈশ্বৰে যেতিয়া আৰু প্ৰত্যক্ষ কৃপা কৰে তেতিয়া মুক্তিৰ অধিকাৰী কৰে আৰু ভাগৱতক সেইবাবেইতো দিয়া হৈছে মুক্তিৰ মাধ্যম হয়নে কিন্তু মুক্তিতকৈ এটা শ্ৰেষ্ঠ বিষয় আছে সেইটো হৈছে কি সজ্জনানাম সংগতি সজ্জনৰ সংগ পোৱাটো বহুত দুৰ্লভ আজিৰ যুগততো অতিকে দুৰ্লভ আৰু ভাগৱত শাস্ত্ৰৰ সাৰো মহাপুৰুষে যেতিয়া মাধৱদেৱে সুধিছিল শ্ৰীমদ ভাগৱত ইমান ভাগ ডাঙৰ শাস্ত্ৰ তাৰ সাৰ কি তেতিয়া মহাপুৰুষে কৈছিল যে সাধু সংগ বিনে নাই ভাগ সংসাৰ নিস্তাৰ ভাগৱত শাস্ত্ৰে জানা এহিমানে সাৰ সংগটো বহুত ডাঙৰ কথা মই ভৌতিকভাৱে কৈছোঁ মোক যদি আপুনি সুৰাৰ বিপণী এখনৰ সন্মুখত থিয় হৈ থকা দেখে আপুনি মোক কি বুলি ভাবিব বাৰু খোলাকৈ কৈছোঁ সুৰাৰ বিপণী এখনৰ সন্মুখত যদি মোক থিয় হৈ থকা দেখে আপুনি কি ভাবিব মই তাত ভাগৱত কথা কৈছোঁ ক'বলৈ গৈছোঁ বুলি ভাবিব নি ভুলতো নাভাবে সেইখিনি নাভাবিলে অন্ততঃ ঘৰলৈ গৈ ভাবিবগৈ বুলিব এইজনক তাৰ সুৰাৰ বিপণীখনৰ সন্মুখত দেখি থৈ আহিলোঁ ভাবিব নি নাভাবে হয়নে অৰ্থাৎ মোৰ ভিতৰত ঢেৰ জ্ঞান আছে নহয়নে মই ধৰ্মৰ কথা জানো কিন্তু যদি মোক আপুনি অসৎ স্থানত দেখে তেতিয়াহ'লে আপুনি মোক ভুলতো সৎ বুলি মানি ল'ব নোৱাৰে হয়নে তাৰ বিপৰীতে শাস্ত্ৰ কথা নুশুনা শাস্ত্ৰ কথা নপতা ঈশ্বৰৰ নাম নোলোৱা মানুহ এজন নামঘৰত আহি বহি আছে কাৰোবাৰ সাহস আছেনে এইজন অভকত এইজনে শাস্ত্ৰ নপঢ়ে এইজনক উঠাই পঠিওৱা ক'ব পাৰিবনে ভুলতো নোৱাৰে ভিতৰত লাগিলে একো নাথাকৈ যদি ভাল সংগত আছে তেতিয়াহ'লে তেওঁক কোনেও তিৰস্কাৰ নকৰে কিন্তু ভিতৰত যিমানেই জ্ঞান নাথাকক যদি অসৎ সংগত আছেগৈ তেতিয়াহ'লে তেওঁ অসতেই হয়নে আৰু কয় নহয় ৰাইজে নখ জোকাৰিলে বোলে নৈ বৈ যেতিয়া 10জনে ভাবিব আৰু চাবচোন মানুহৰো ভাগৱতেও কৈছে ধান দিলে আখৈ হুৱে প্ৰজাৰ মুখত আখৈ ধানকেইটা যেনেকৈ জুই দিলে ফটফটকৈ ফুটে মানুহৰ মুখত সেইকাৰণে ধৰি লওক বেয়াটো দিব অকণমান টুপটুপ পৰিলে ফুটফুট ফুটি পেলাই সেইটো বহল হৈ যাব হয়নে এইটো চবৰে প্ৰকৃতি ভালটোত গুৰুত্ব এটা নিদিওঁ ভাল কাম এটা কৰিবলৈ এই হ'ব জানো পাৰিম জানো এইটো চিন্তা আহে হয়নে মনৰ প্ৰকৃতিটো সদায় অধুগামী সেইকাৰণে বেয়া চিন্তাটো প্ৰথমলৈ মনলৈ আহে সমুদ্ৰ মন্থন কৰিবলৈ গৈছে ভাল কাম কৰিবলৈ প্ৰথমতে ওলাইছে কি বিষক হজম কৰাৰ পাছতে ভাল বস্তুকেইটা ওলাইছে গতিকে ভাল কাম এটা কৰিবলৈ যাতে প্ৰথমতে বেয়াটো ঢেৰ আহে এতিয়া অনুষ্ঠানটোহে দেখিছোঁ মোক নিমন্ত্ৰণ কৰিলে কাৰণে মই আহিলোঁ কিন্তু অনুষ্ঠান ভাগ পাতিবলৈ যাওঁতে কাক কি খাটনি ধৰিব লগা হৈছে নহয়নে
কাক কি ক'ব লগা হৈছে, ক'ৰ পৰা কি যোগাৰ কৰিব লগা হৈছে, সেইটোৱে কৰাসকলেহে জানে। সেইকাৰণে কয় ভেটিটোৱে ঘৰটো ধৰি ৰাখে, কিন্তু ভেটিটো কোনেও সন্মান নিদিয়ে। ঘৰটো ধুনীয়া লাগিছে, বৰ ধুনীয়া ঘৰ বনালে দেই, নাইনে খুঁটাকেইটা কোনেও নেদেখে। সেইকাৰণে ঘৰ এটা বনোৱাৰ খুঁটা হোৱাটো বহুত ডাঙৰ ত্যাগ। অনুষ্ঠান এটা যিকোনো, এই অনুষ্ঠানটো বুলিয়ে কোৱা নাই, যিকোনো অনুষ্ঠান এটা ধৰিবলৈ যাওঁতে এই কৰ্তাসকল আচল পুণ্যৰ অধিকাৰী তেওঁলোক বৰ টেঙৰ। কাৰণ ইয়াত তিনিওটাৰ সংযোগ ঘটিছে নহয়, ভকত, ভাগৱত আৰু ভগৱন্ত, নহয়নে? আপোনালোকৰ ইয়াত 4টা সংযোগ ঘটিছে। গুৰু, এই 4টা সংযোগ যে ঘটিবলৈ পালে কৰ্তাসকলে পাতিলে কাৰণে হ'ল, নহ'লে না গুৰু আহিলেহেঁতেন, না ভগৱন্ত, না ভকত, না ভাগৱত, নহয়নে? এইটোকে কয় যে প্ৰত্যক্ষ ৰূপত কৰ্মটো নকৰি তাৰ ফলটোক প্ৰাপ্ত কৰা। সেইকাৰণে ভকত টেঙৰ, প্ৰত্যক্ষ ৰূপত কৰ্ম নকৰে, কিন্তু সেই কৰ্মৰ ফলটো পাই থাকে, হয়নে? যত কৰ্ম সবে বন্ধ সাংখ্যবাদী কয়। আমি যিমানেই কাম নকৰোঁ কিয় সকলোৱে বন্ধন সৃষ্টি কৰে, লাগিলে যি ভাল কামেই নহয়, কিন্তু তাত এটা সূত্ৰ আছে, যদি ঈশ্বৰত অৰ্পে তেবে বন্ধন হয়। যদি কামটো ঈশ্বৰত অৰ্পণা কৰি কৰা গৈছে, তেতিয়াহ'লে সেই কামটোৱে বন্ধন সৃষ্টি কৰিব নোৱাৰে। সেইটো হৈছে কৰ্মৰ মাৰ্গদৰ্শন। এতিয়া অজামিলেও প্ৰত্যক্ষ ৰূপত বৈকুণ্ঠ গতি পোৱা নাই, নিজৰ কৰণীয়খিনিৰ প্ৰতি অনুতপ্ত প্ৰকাশ কৰি যেতিয়া গংগাৰ তীৰত তেওঁ বহিছে, তেওঁ নিৰাহাৰে বহি থাকোঁতে থাকোঁতে শৰীৰটো অৱশ হৈ ঢলি পৰিলে। তাৰ পাছত তেওঁৰ শৰীৰৰ পৰা প্ৰাণবায়ু ওলাইছে, পুনশ্চ বৈকুণ্ঠৰ পাৰিষদসকলক আহি সন্মানে তেতিয়া অজামিলক বৈকুণ্ঠলৈ লৈ গৈছে। অৰ্থাৎ আমি আমাৰ সন্মুখত যদি ভগৱন্তৰ পাৰিষদসমূহো উপস্থিত হয়হি, তেতিয়াও আমি গতি পোৱা সম্ভৱ নহয়, যেতিয়ালৈকে নিজৰ কৰণীয়খিনিৰ প্ৰতি অনুতাপটো নাহে, নহয়নে? অনুতপ্ত হৈ এই লিংগ দেহটো জীৰ্ণ কৰিব লাগিব। কেনেদৰে জীৰ্ণ হ'ব? এই অনুতাপৰ অগ্নিত, যে ইমান দিনে কি কৰি আছিলোঁ, কি কৰিবলৈ পাইছিলোঁ আৰু ক'ত বদ্ধ হৈছোঁ। আমিতো মহান পতিত, নহয়নে? কিয় পতিত? কাৰণ আমি সত্যটো জনাৰ পাছতো আকৌ সংসাৰলৈকে আমি উভতিব লাগিবনে? আজি ইয়াত আমি যিমানেই নামৰ মহিমাৰ কথা, ভাগৱতৰ মহিমাৰ কথা নকওঁ কিয়, সামৰণিৰ লগে লগে আমি সকলো সেই সংসাৰখনলৈকে উভতিম, নহয়নে? আৰে মই যদি বুজিছোৱে যে নামেই হাৰ, ভাগৱতেই হাৰ, সংসাৰখনত একো নাই, তেতিয়াহ'লে আকৌ কিয় উভতিছোঁ? সেইকাৰণে এই ভ্ৰমটো পালন কৰি থাকিব নালাগে, নহয়নে? খোজ 2টা লাগিব, সংসাৰখনতো খোজ লাগিব আৰু বহুত আধ্যাত্মিক জগতখনতো খোজ 2। খালি তাৰ মাজত সন্তুলনটো ৰক্ষা কৰিলেই হয়। পিয়াহ লাগিলে মই পানী খাওঁ, পিয়াহ গুচি যোৱাৰ পিছত মই পানীখিনিৰ কথা ভাবি নাথাকোঁ, হয়নে? ঠিক তেনেদৰে সংসাৰখনক পালন কৰিবলৈ যিখিনি মাধ্যম লাগিব সেইখিনি লাগিবই, কোনেও সেইখিনি ত্যাগ কৰি থাকিব নোৱাৰে। কিন্তু আসক্তিটো নালাগে, বোলে মোক চলে বোলে কিম্বা কৌশলে মুঠতে লাগিবই যেনে তেনে, এইটো বেয়া কথা। এতিয়া বোলে ইমান কৃষ্ণ কৃষ্ণ ৰাম ৰাম কৰি আছোঁ, ঈশ্বৰৰ কথা কৈছোঁ, মৰাৰ পাছত যদি গম পাওঁ ঈশ্বৰ বোলে একোৱেই নাই। এজনে গৈ পেলাই সুধিলেগৈ, 24 ঘণ্টা আপুনি নামেই গাই থাকে, নামেই লৈ থাকে, নামেই জপ কৰি থাকে, ঈশ্বৰক দেখিছে জানো? বোলে নাই দেখা মই। কেনেকৈ মানি ল'লে ঈশ্বৰ আছে? মৰাৰ পাছত যদি আপুনি ঈশ্বৰ নাই বুলি ভাবে, তেতিয়াহ'লে আপোনাৰতো ইমান দিনৰ গোটেই উপাসনা নাম লোৱা সকলো বিফলে গ'ল। তুমি ঠিকেই কৈছা, মৰাৰ পাছত যদি মই কেনেবাকৈ গম পাওঁ, তেতিয়াও বোলে মই লাভত আছোঁ, এতিয়াও লাভত আছোঁ, মৰাৰ পাছতো লাভত আছোঁ, লাগিলে ঈশ্বৰ নাথাকোগৈ। কেনেকৈ লাভত আছে বোলে? কাৰণ তুমিয়ে চোৱা, মই গোটেই জীৱনটো ঈশ্বৰৰ নাম লৈ, কিবা এটা বেয়া পৰিস্থিতি পালেও ঈশ্বৰৰ দৰ্শনেৰে তাক পজিটিভকৈ লৈ, নহয় ঈশ্বৰক ইমান ভাল ভাল বস্তু অৰ্পণ কৰে, ভোগ ৰূপত প্ৰসাদ ৰূপত খায়, গোটেই জীৱনটো বিনা কষ্টে আনন্দতেই পাৰ হ'ল, নহয়নে? গতিকে মোৰ পিছত নাই বুলি ভাবিলেও কোনো লোকচান নাই। যুক্তিৰ আধাৰত কৈছে, তেওঁ যুক্তি ধৰিছে কাৰণে। কিন্তু তুমি যদি গম পোৱা মৰাৰ পাছত ঈশ্বৰ বোলা কিবা এটা আছে, তেতিয়া তোমাৰ গতিটো কি হ'ব বাৰু, হয়নে? সেইকাৰণে কিছু কথা সৰলতাৰে মানি লোৱাটো প্ৰয়োজন। আৰু ঈশ্বৰ যে আছে, শৰীৰটোত যে আপোনাৰ মোৰ ব্যক্তিৰকেও কিবা এটা আছে, তাৰ প্ৰমাণটো শুই থাকোঁতেই ওলায়। শুই থাকোঁতে যেতিয়া মানুহজনক জগোৱা যায়, হেৰি উঠকচোন, কোন আহিছে? এই আলহী এজন আহিছে। এই যে মানুহজন শুই আছিলে, শুই থাকোঁতে কোনে শুনিলে? তেওঁতো শুই আছিলে, মাতোতে কোনে শুনিলে? শুনাৰ পাছতহে তেওঁ উঠিছে, কাণখনে শুনিলে। কাণখনে শুনাৰ পাছত তেওঁ শৰীৰটো জাগ্ৰত কোনে কৰিলে? ব্ৰেইন ছিগনেলে, ব্ৰেইনে স্নায়ুৱে ছিগনেলটোহে পঠালে। শুই থকা মানুহজনক কোনে জগালে? সেইখিনিতেতো আধ্যাত্মিকৰ যাত্ৰাটো আৰম্ভ হয়। চাবচোন, শুবলৈ যাওঁতে ঘৰত গৈ আজি চাবগৈ, যেতিয়া টোপনি আহে, টোপনি সঠিক কোনটো সময়ত আহিল কাৰো মনত নাথাকে, থাকে জানো?
যিদিনা মোৰ টোপনি কোনটো সময়ত আহিছে সেই কথাটো মনত থাকিব, জানিব সেইদিনা ঈশ্বৰ প্ৰাপ্তিৰ মাৰ্গত তেওঁ আগবাঢ়িলে। কিয় কথাটো কোৱা হৈছে? কাৰণ জীৱৰ তিনিটি অৱস্থা আছে, এটা জাগ্ৰত, এটা নিদ্ৰিত, এটা সুষুপ্তি। জাগ্ৰত মানে এতিয়া ইন্দ্ৰিয়বিলাক সক্ৰিয় হৈ আছে, শৰীৰটোৱে চাল চলন কৰি আছে, শুবলৈ গ'লে সেইটো নিদ্ৰিত, বুজি পাইছে? সেই নিদ্ৰাৰ পৰা সুষুপ্তি, গভীৰ নিদ্ৰা, তাৰ মাজৰ যিকণ সময়, সেইকণ সময়ত সকলো ইন্দ্ৰিয় বিকল হৈ যায়, ইন্দ্ৰিয়ই নিজৰ আধাৰত একো বুজিব নাই। সেই সুষুপ্তিৰ সময়, সেইকাৰণে কি কোৱা হয়? পৰমাত্মাতে সমস্ত ইন্দ্ৰিয় বোলে লিপ্ত হৈ পেলাই একীভূত হৈ থাকে। বিচনাখনক সেইকাৰণে আমাৰ মৃত্যু সজ্জা বুলি কয়, শয়ন সজ্জা। শোৱা বিচনাখনৰ পৰা উঠি আহি পেলাই মানুহজনে সেইযোৰ সাজ পিন্ধি, এই যে কয় ধুতি বিধুতি বুলি, শোৱা সাজযোৰত আমাৰ নামঘৰলৈ অহা সাজযোৰ কিয় নথয়? বা গাটো ধুই আহি শোৱা বিচনাখনত কিয় নবহে? তাৰ এটা দৰ্শন আছে, এইখন মৃত্যু সজ্জা। সুষুপ্তিত মৃত্যু হৈ গ'ল, তেওঁ মৃত্যুৰ পৰা আকৌ উঠিছে। সেইকাৰণে কোৱা হয়, আমি ভুলকৈ ভাবি থাকোঁ ন, মানুহ কেতিয়া মৰে বোলে? যেতিয়া বোলে পাল্স চেক কৰিলে গম পোৱা যায় পাল্স চলি থকা নাই, হৃদযন্ত্ৰটো চলা বন্ধ হৈ গ'ল, নহয়নে? মানুহজন বোলে তেতিয়া ঢুকালে, তেওঁৰ মৃত্যু হ'ল। ভুল ধাৰণা। মানুহৰ তেতিয়া মৃত্যু নঘটে, তেতিয়া কি হয়? শৰীৰটো নিষ্ক্ৰিয় হয়, নহয়নে? ভাগৱতৰ ধাৰাটো অকণমান ভৌতিক জগতৰ লগত সেইবাবে নিমিলে। তেতিয়া শৰীৰটো, মেচিনটো ইমান দিনা চলি আছিল, সেইদিনা নিষ্ক্ৰিয় হৈ পৰি থাকিলে, নহয়নে? মৃত্যু সেইদিনা হোৱা নাই। মৃত্যু ইমান কম সময়ত নহয়, মৃত্যু এটা দীঘলীয়া প্ৰক্ৰিয়া, জীৱনটোহে কম সময়ত থাকে, নহয়নে? জীৱনটো কেতিয়া আহে? যেতিয়া জীৱ মাতৃগৰ্ভত প্ৰথম প্ৰৱেশ কৰে, তেতিয়া জীৱন প্ৰৱেশ কৰিলেহি শৰীৰটোত, আৰু যেতিয়া শৰীৰটোৰ পৰা ওলাই যাব সেইটো জীৱন। এই চোৱা কি মৃত্যু। সেইবাবে মহাৰাজ পৰীক্ষিতে শুকদেৱৰ ওচৰলৈ গৈ কি সুধিছিল? যে মৰণ সময়ে তোমাৰ চৰণে পুছুহু প্ৰভু সাম্প্ৰত, ম্ৰিয়মানৰে ইটো সংসাৰত, কৰিবে কোন কৰ্ম ক। ম্ৰিয়মানৰে, মোৰ দৰে মৰিবলৈ গৈ থকা লোকসকলে কি কৰিব? এতিয়াতো মৰি মৰি গৈ আছো, জীৱনৰ প্ৰতিটো ছেকেণ্ড কমি কমি গৈ আছে নাই? সেইকাৰণে চাবচোন, আমাৰ জন্মদিন উলহ মালহে পালন কৰাৰ ব্যৱস্থা নাই। আগতে কি আছিল দেখিবচোন, কিছু এতিয়া পাতিছে, সেইটো মই সমালোচনা কৰিবলৈ যোৱা নাই। আমাৰ আগতে আমাৰ জন্মদিন আহিলে কি কৰে? এতিয়াও আছে, এই ঈশ্বৰৰ ওচৰত শৰাই এখন দিয়ে, চাকি এগছ দিয়ে, আজি ল'ৰাটোৰ জন্মদিন বা আমুকৰ জন্মদিন। কিয়? সেইদিনা বহুত সচেতনতাৰে পালন কৰে, কাৰণ সেইদিনা সঁচাকৈ সচেতনতাৰে পালন কৰিবলগীয়া দিন। কিয় জানেনে? আৰু কেইদিন থাকিম ঠিক নাই, এবছৰ কমি গ'ল। ধেমালি কথা নে? জন্মদিন মানে মই আজি ধৰি লওক, এতিয়া মোৰ 23 বছৰ 24 বছৰ হোৱা মানে কি, এটা বছৰ কমি গ'ল, আৰু কেইবছৰ থাকিম ঠিক নাই। গতিকে ধন্যবাদ দেই, ইমানকেইটা দিন যে ভালদৰে পাৰ কৰিলা, অনাগত দিনকেইটাও যাতে ভালদৰে পাৰ হয়। এই কাটি কুটি আমি পালন নকৰোঁ নহয়, বুজিছেনে? সেয়া লাগিলে খোৱা বস্তুটোৱেই হওক, অন্য জীৱ এটাই হওক, হয়নে? মই যদি আপোনাক কষ্ট দিছোঁ, মই কষ্ট পামেই, সেইটো ধ্ৰুৱ সত্য। তাৰপিছত মই 100খন শৰাই আগবঢ়ায়ো লাভ নাই। সেই বাস্তৱিকতাটোৰ সৈতে যাব লাগে। সেই বাস্তৱিকতাখিনি জীৱনত ঈশ্বৰে আমাক দেখুৱাইছে। আৰু ভাগৱততো আৰম্ভণিতে সেইবাবে এই কথাটো কোৱা হৈছে, এই ভাগৱত কি? মৃত্যুমুখী। পৰীক্ষিত মুখ্য কথা 12 স্কন্ধৰ, নহয়নে? মহাৰাজ পৰীক্ষিতে 7 দিন 7 ৰাতি ভাগৱত শুনাৰ পাছতো তক্ষক তেওঁৰ ওচৰলৈ নোযোৱাকৈ থকা নাই, থাকিছে জানো? তক্ষক গৈ তেওঁ দংশন কৰিছে, তাৰ পাছতহে তেওঁ শৰীৰ এৰিছে। তেতিয়াহ'লে 7 দিন 7 ৰাতি ভাগৱত শুনি কি লাভ হ'ল? তক্ষকৰ হাততেই যদি তেওঁ শৰীৰ এৰিব লগা আছিলে। তাৰ পৰা কি বুজাইছে? ভাগৱতে জীৱনৰ পোৱা নোপোৱা একো পৰিৱৰ্তন নকৰে। পোৱা নোপোৱাখিনি সেইখিনি নিজৰ কৰ্মফলত পাবই লাগিব, কিন্তু পোৱা নোপোৱাখিনিৰ প্ৰতি ভাগৱতে দৃষ্টিকোণটো সলাই দিয়ে। আজি ভাগৱত নুশুনা নুবুজাকৈ যদি ৰজা পৰীক্ষিতে মৃত্যুক পালেহেঁতেন, তেতিয়াহ'লে তেওঁ ভয়ত ত্ৰাসত মৃত্যুক ল'ব লগা হ'লহেঁতেন। কিন্তু আজি ভাগৱত শ্ৰৱণ কৰি, ভাগৱতৰ কথা বুজি তেওঁৰ মনটো ইমান নিৰ্ভয় হৈ পৰিল যে সন্মুখত সেই তক্ষক উপস্থিত হ'লেতো তেওঁ আনন্দ মনেৰে মৃত্যুক আঁকোৱালি ল'ব পাৰিছে। আৰু যেতিয়া মৃত্যুটোক আনন্দ মনেৰে গ্ৰহণ কৰিব পৰা যায়, তেতিয়াই তেওঁ মুক্তি পায়, নহয়নে? আমাৰ সকলোৱে মৰিবলৈ ভয় আছে। অৱশ্যে বয়স এটাত ধৰি লওক এটা অভিজ্ঞতা হয়গৈ, তেতিয়া কোৱা যায় এতিয়া আৰু মৰিবলৈ ভয় নাই, মোৰ আৰু চিন্তা নাই, মানে যেতিয়া পুত্ৰ ভাৰ্যা সকলোৰে ফালৰ পৰা এজন ব্যক্তি আজৰি হয়গৈ। কিন্তু নিজৰ প্ৰতিহে চিন্তা নাথাকে, নিজৰ ঘৰখনৰ প্ৰতি, ল'ৰা ছোৱালীৰ প্ৰতি, ককা আইতাকৰ নিজৰ নাতি নাতিনীৰ প্ৰতি চিন্তা এটা থাকে, হয়নে নহয়? আৰু সেই অন্তিম সময়ত যাতে শৰীৰক চিন্তা কৰি শৰীৰটো এৰিব পৰা যায়, সেইবাবে ইমানবিলাক বিধি ব্যৱস্থা কৰা গ'ল। কাৰণ যেতিয়ালৈকে শ্ৰৱণৰ সৈতে চিন্তনটো যোগ নহয়, জীৱই গতি নাপায়। তাৰ প্ৰত্যক্ষ প্ৰমাণ এই কংস, নহয়নে?
যেতিয়া ভগৱান কৃষ্ণ ব্ৰজধামত আছিল তেতিয়া কংসইটো পুতনাৰ পৰা আৰম্ভ কৰি পুতনা অঘাসুৰ বকাসুৰ এজনৰ পাছত এজন পঠাই আছে। পঠাই থকাৰ পিছত যেতিয়া সমস্তকে ভগৱান কৃষ্ণই বধ কৰিলে, বধ কৰাৰ পিছত কংসই ভাবিলে মই এজন এজনকে পঠাই আছো হয়, অকলে পাই গোটেই ব্ৰজবাসীবিলাকে লগ লাগি এই মোৰ সৈন্য সামন্ত বিলাকক বধ কৰি পেলাই ভাবিলে কি মই কৃষ্ণক কিবা প্ৰকাৰে চলনা কৰি মথুৰালৈ মতাই আনে। মথুৰালৈ মাতি আনিলে নিজৰ ৰাজ্যৰ ভিতৰত তাক বধ কৰিবলৈ সুবিধা হ'ব। কংসই চলনাৰে কি কৰিলে অক্ৰূৰক পঠুৱাই ভগৱান কৃষ্ণ আৰু বলৰামক ৰাজ্যলৈ মতুৱাই আনিলে। ভাৱ আছিলে কি আঁতৰত মাৰিবলৈ অসুবিধা, ঘৰৰ ভিতৰত মাৰিবলৈ সুবিধা হ'ব। হয়নে? এতিয়া মথুৰা বুলি কওঁতে চাওকচোন, মথুৰা শব্দটোৰো তাৎপৰ্য আছে। যিদৰে শব্দটোৱে ঈশ্বৰ চিন্তনৰ কথা বুজাইছে, প্ৰতিটো কথাৰে ঈশ্বৰলৈ কিদৰে দৃষ্টিকোণটো লৈ যাব বিচাৰিছে। মথুৰা নামটোও ৰাখিছিল এই ভগৱান ৰামচন্দ্ৰৰ একেবাৰে কনিষ্ঠ ভাতৃ শত্ৰুঘ্নই। যেতিয়া মথুৰা নগৰখন প্ৰতিষ্ঠা কৰিলে ঋষিসকলে সুধিলে মথুৰা শব্দটোৰ বোলে ব্যাকৰণিকভাৱে বৰ বিশেষ তাৎপৰ্য নোলায়, তাত অৰ্থ সন্ধি ভাঙিলে। তেতিয়া সুধিলে যে আগতেতো আপোনাৰ বোলে এনেকুৱা এটা ব্যৱস্থা আছিল, কি হৈছিল কথা প্ৰসংগত মনত পৰিছে কাৰণে কৈছোঁ। এই যেতিয়া বোলে ধৰি লওক পুৰুষ এজনে মানে ধৰি লওক ছোৱালী চাবলৈ যায়, হয়নে? ছোৱালী চাবলৈ গ'লে আগতে কি কৰে, এই ছোৱালীজনীয়ে ভিতৰৰ পৰা এই ব্যাকৰণৰ সূত্ৰ সোধে, অন্ততঃ 3টা। এইটো বৈদিক কালত আছিল আৰু যেতিয়া সেই ব্যাকৰণৰ 3টা সূত্ৰ ক'ব পাৰে তেতিয়াহে বিবাহৰ বাবে বোলে ৰাজি হয়। কাৰণ তেতিয়া দিনততো প্ৰায় সংস্কৃতেই চৰ্চা আছিল ন, পাণ্ডিত্যটো থাকিব লাগিব, বিনা পাণ্ডিত্য হোৱাহেঁতেন কেনেকৈ বিবাহ কৰিব বৈদিক কালত। এজনে কি হ'ল প্ৰায় 60 বছৰ দিন মানে ইটো সিটো কৰি থাকোঁতে এই বিয়াবোৰ নকৰাকৈ পাৰ হৈ গ'ল। বৰকে সময়ো নাপালে, কামত লাগি থাকে। তাৰপিছত কি হ'ল, তেওঁ যেতিয়া লাহেকৈ অকলশৰীয়া হ'ল, তেওঁ তেতিয়া বিয়া পাতিবলৈ মন গ'ল। 60 বছৰ বয়সত 60 বছৰ বয়সত বিয়া পাতিবলৈ মন গ'ল, এতিয়া কোনে ছোৱালী দিব? তাৰপিছত কি হ'ল, এতিয়া ব্যাকৰণো নাজানে, ইটো সিটো কাম কৰি থাকোঁতে পঢ়া শুনাও নহ'ল, কি কৰিব? এতিয়াতো ছোৱালী চাবলৈ গ'লেতো সূত্ৰ ব্যাকৰণৰ কিবা এটা নহয় কিবা এটা কথা সুধিবই। এতিয়া সন্ধি দুটামান সূত্ৰ দুটামান শিকি ল'লে, মানে শিকি লওঁতে এতিয়া মনত নৰয়, আগৰ পৰা চৰ্চাই নাই। দুকেও এই যে আমাৰ যে মহাপুৰুষ মাধৱদেৱে যে ঘোষাত লিখিছে, স্মৰহু গোবিন্দ মোহ ভজহু গোবিন্দ মোহ, শেষৰ সময়ত যে নাৰাখিবে দুকেও কৰণে কিয়? এই তেওঁ মানে দুকেও এই সন্ধিটোকে মনত পেলাই আছে। মনত পেলাই থাকোঁতে কি হৈছিল, সেই পথেদি ৰাস্তাত কামো কৰি আছে, ৰাস্তা কাষত সেইফালে বোলে শংকৰাচাৰ্য গৈছিল। শংকৰাচাৰ্য গৈতে তেওঁ পটককৈ চকুত পেলাই এইজনে ব্যাকৰণৰ সূত্ৰ কেলেই মনত পেলাই। সুধিলে তুমি দুকেও কৰণে কেলে গাই আছা? সেইজনে ক'লে বোলে গুৰুজন প্ৰণাম, কি ক'ব আৰু, এতিয়া গুৰু সন্মুখততো মিছা কথা ক'ব নোৱাৰি। ক'লে আৰু প্ৰভু বোলে মোৰ আগছোৱা জীৱন অবিবাহিত ৰূপতেই পাৰ কৰিলে, কিন্তু এতিয়া ধৰি লওক পিছত ঘৰখন ধৰিবলৈকেতো এগৰাকী লাগিব, সেইকাৰণে মই বিবাহৰ কথা ভাবিছোঁ। এতিয়া মোৰ ব্যাকৰণো অধ্যয়ন নকৰিলোঁ, সূত্ৰ দুটামান মুখস্থ কৰি আছোঁ, তাকে এই যাতে থটমত খাই পাহৰি নাযাওঁ তাকে আওৰাই আছোঁ দুকেও। তেতিয়া কৈছে বোলে মূৰ্খ, এতিয়া বোলে 60 বছৰ বয়স হ'ল, বিয়া পাতিবলৈ আহিছে। স্মৰহু গোবিন্দম ভজ গোবিন্দম, নহয়নে? চিন্ত গোবিন্দম, এতিয়া গোবিন্দক ভজনা কৰা, এতিয়া গোবিন্দক চিন্তা কৰা। নৰাখিবে দুকেও কৰণে তোমাক নাৰাখে, ঈশ্বৰক চিন্তা কৰা। এইটো দৰ্শনকাৰী মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিলে। মানে কি বুজাইছে? সকলো কৰ্ম এটা নিৰ্দিষ্ট সময় সাপেক্ষে, হয়নে? তাত এইটো কোৱা নাই যে কোনোবাই 60 বছৰত বিবাহ পাশত আবদ্ধ হৈছে, সেইটো অবজেকশ্যন ধৰিবলৈ মই যোৱা নাই। সকলোৰে পৰিস্থিতি বেলেগ হ'ব পাৰে, হয়নে? কাৰোবাৰ কিবা বিপৰীত পৰিস্থিতি হ'ব পাৰে, কিন্তু এইটো বুজোৱা গৈছে যে কেৱল এই সাংসাৰিক কিবা এটা মাধ্যমক আশ্ৰয় কৰি আমি থাকিব নোৱাৰোঁ। অন্তিম সময়ত কোনে ৰাখিব? সেই ঈশ্বৰৰ নামেহে ৰাখিব। সেইকাৰণে ঈশ্বৰক অন্ততঃ চিন্তা কৰা, বিবাহ কথা এতিয়া বাদ দিয়া আৰু, হয়নে? এই কথাটোকে কংসৰ ক্ষেত্ৰত প্ৰযোজ্য হৈছে, মথুৰা নামটোৰ ক্ষেত্ৰত। যেতিয়া ঋষিসকলে ক'লে এই বোলে মথুৰা নামটো ৰাখিলে অকণমান ঈশ্বৰৰ নাম সম্পৰ্কীয় কিবা এটা ৰাখিব লাগিছিল, যাতে অন্ততঃ বিপৰীতজনেও ৰাজ্যখনৰ নামটো ল'লে অন্ততঃ যাতে ঈশ্বৰৰ নামটোকে মুখৰ পৰা ওলায়, বোলে কৃষ্ণপুৰী, নাৰায়ণপুৰী, এনেকৈ। মথুৰা এইটো কি নাম ৰাখিলে? তেতিয়া শত্ৰুঘ্নই কৈছিল বোলে মোৰ জ্যেষ্ঠ ভাতৃ জগতৰ ঈশ্বৰ ভগৱান ৰামচন্দ্ৰৰ চিন্তনৰ কথা ভাবিয়ে এই মথুৰা নামটো ৰাখিছোঁ। বোলে কেনেকৈ ৰাখিলে? মথুৰা বিপৰীতে ন মধ্যম অক্ষৰবৰ্জিতা য়ন্নাময়ন মুখে নাস্তি তান মুখে মধ্যম অক্ষৰা। মথুৰা বিপৰীতে ন, মথুৰা শব্দটো যদি বিপৰীত কৰি দিওঁ কি হ'ব? ম মূৰ্ধন্য থ তাত হস্যকায় ৰ থাকায় ৰা,
ওলোটাই দিলে কি হ'ব ৰতাগাই ৰা মূৰ্ধন্য থ তাত হস্যকাৰ ম ৰাথুম হয়নে মথুৰা বিপৰীতে ন ইয়াত ইমান কঠিনতাও নাই মধ্যম অক্ষৰৱৰ্জিতা মথুৰা শব্দটিৰ পৰা ৰাথুম শব্দটিৰ পৰা মাজৰ আখৰটো আঁতৰাই দিলে কি হ'ব বাৰু ৰাথুম মাজৰ আখৰটো আঁতৰাই দিলে কি হ'ব ৰাম হ'ব তেতিয়া ঋষিসকলে কৈছে আপুনি পাকে পকাই যে ইমান জিনদিনী ঘূৰাই ঘূৰাই ৰাম নামৰ কথা কৈছে চিধা নকৈ কেলে মাজৰ আখৰটো কলৈ যাব মাজৰ আখৰটো এৰি দিলেহে ৰাম হ'ব ইমান কেনেকৈ চিন্তা কৰিব মানুহে ইমানটো ব্যাকৰণ জনা নহয় সেইটোৱে বোলে আচল কথা ইয়ন নাম অয়ন মুখে নাস্তি তান মুখে মধ্যম অক্ষৰা যাৰ মুখত বোলে এই ৰাম নাম নাই তাৰ মুখলৈ যাব মাজৰ আখৰটো আৰু কলৈ যাব হয়নে এতিয়া সেই মথুৰাৰ অধিপতি হ'লগৈ পাছত উগ্ৰসেনক আৰু বন্দীত সোমোৱাই পেলাই পুতেক হ'লেও কেনেকুৱা চাওকচোন বাপেকক বন্দী কৰি পেলাই নিজে ৰজা হৈছে সেইটো পুত্ৰ সেইটো নহয় সেইটো সন্তান আমাৰ সেইকাৰণে সন্তান শব্দটো বৰ বেছি প্ৰয়োগ নাই সন্তাপ প্ৰদায়তে দি সন্তানে সন্তাপহে দিয়ে সেইকাৰণে বোলে পুত্ৰ লাগে পুত্ৰ মানে আমি ভাবি থাকোঁ কি ল'ৰা মানে পুত্ৰ মানে ল'ৰা নহয় যিদৰে পুৰুষ শব্দটোৱে জীৱক বুজায় পুৰুষ মানে মতাৰ মানুহক নুবুজায় কিছু অৰ্থ আমাৰ শাস্ত্ৰীয় অৰ্থত নহয়নে ঠিক তেনেদৰে পুত্ৰ শব্দটিয়ে কেৱল ল'ৰা সন্তানৰ কথা নুবুজায় কন্যা সন্তানৰ কথাও বুজায় কাৰণ ল'ৰা সন্তান কেতিয়া জন্ম হয় আমাৰ ওলোটাকে ভবা যায় যেতিয়া পিতৃ মাতৃৰ পূৰ্বজন্মৰ ঋণ থাকে যদি ঋণ থাকে তেতিয়া পুত্ৰ জন্ম হয় আৰু যদি ঋণ নাথাকে তেতিয়া কন্যা সন্তান জন্ম হয় আমাৰ আকৌ ওলোটাকে ভবা যায় নহয়নে এই ছোৱালী হ'ল এতিয়া ল'ৰা এটা লাগে কোনে ৰাখিব বংশটো কাৰ বংশ কোনে ৰাখিব জগতৰ ঈশ্বৰে নিজৰ বংশ ৰাখিব নোৱাৰিলে আমি কাৰ বংশ ৰাখিম নিজক ৰখাৰ কোনো গ্যাৰেণ্টি নাই আকৌ আমি বংশ ৰখাৰ কথা ভাবিছোঁ সেইটো বৰ বেলেগ এটা চিন্তাধাৰাৰ কথা কিন্তু আধ্যাত্মিকতাৰ দৃষ্টিৰে সকলো চিন্তা সেইকাৰণে বিপৰীত হৈ পৰে নহয়নে ইয়াত প্ৰথম নিজৰ আত্মৰক্ষণ তাৰ পিছতহে আনৰ ৰক্ষণ আৰু চাওক যে যদি নিজক এনেকুৱাকৈ ৰাখিব পৰা যায় মহাপুৰুষ মাধৱদেৱৰ দূৰলৈ মই নাযাওঁ মহাপুৰুষ মাধৱদেৱৰ কোনোবা বংশ পৰিয়াল এতিয়া আছে জানো আছে নাই ক'ৰবাত আছে যদিও আমি জানো নাজানো কোনোবা পুত্ৰ ভাৰ্যা জীয়েক বোৱাৰীয়েক একোতো পৰিচয় আমি নাজানো তেতিয়াহ'লে কি মহাপুৰুষ মাধৱদেৱ আজি আমাৰ মাজত ম্লান হৈ গ'ল নাই দিনক দিনে বাঢ়িহে গৈছে গতিকে পুৰুষাৰ্থ তেনেকৈ ৰাখিব লাগে যাতে সাতাম পুৰুষে মনত ৰাখিবলৈ বাধ্য হৈ যায় হয়নে কাম তেনেকুৱা কৰিব লাগে আৰে মদ খোৱা মানুহজনে জীৱনত অন্তত 5জন মানুহক মদ আহি কৰি থৈ যায় সঁচা কথা মদ খোৱা মানুহজনে অন্তত 5জন মানুহক মদ খাবলৈ শিকাই থৈ যায় মদ খোৱা মানুহজনে যদি জীৱনত 5জন মানুহ মদ খাবলৈ শিকাব পাৰিছে মই যদি নিজকে ভাল বুলি ভাবোঁ তেতিয়া 5জন মানুহক ভাল কৰি থৈ যাব কিয় নোৱাৰিম সেইটো আচল পুৰুষাৰ্থ তেনেকৈ যদি ভবা গ'লহেঁতেন আমি বহুত কিবা কিবি কৰিব পাৰিলোহেঁতেন কিন্তু কি ক'ব কোনোবা সময়ত যেন আমি এনাস্থেচিয়া এটা লৈ আছোঁ এনাস্থেচিয়াটো ল'লে কাটিলে ভাঙিলে ছিঙি দিলেও অনুভৱ নহয় হয়নে কেতিয়াবা কঁকাল ভাগি যায়গৈ তেওঁ অনুভৱ নাই ধৰ্মৰ ক্ষেত্ৰত কৈছোঁ আৰু হয়নে নিষ্ঠাটো লাগে সেইবাবে স্বধৰ্মে নিধনং শ্ৰেয় পৰধৰ্ম ভয়াৱহ আৰু নিজৰ ধৰ্মৰ প্ৰতি নিষ্ঠা কি ক'ব মাজতে প্ৰসংগ এটা আকৌ আনিছোঁ শিখসকলৰ দশম গুৰু গোবিন্দ সিঙৰ 2জন পুত্ৰ আছিল 7 বছৰীয়া আৰু 9 বছৰীয়া জোৰাবৰ সিং আৰু ফতেহ সিং বুলি হয়নে কি হৈছিল এটা সময়ত ঔৰংজেবে যেতিয়া মানে ইছলাম ধৰণৰ মানে গ্ৰহণ কৰাৰ প্ৰতি তেওঁলোকক জোৰ দিছিল গুৰু গোবিন্দ সিং তো পলাই গুচি গ'ল তেনেকুৱাতে তেওঁ ল'ৰা দুজনক ধৰাই আনি পেলাই ক'লে যে তোমালোকে নিজ ধৰ্ম ত্যাগ কৰি গুৰুক ত্যাগ কৰি ইছলামত দীক্ষিত হোৱা তাৰ যদি নোহোৱা তেতিয়াহ'লে তোমালোকক শিৰচ্ছেদ কৰা যাব শিৰচ্ছেদ বুলি আমি কোৱাহেঁতেন কি ক'লো নেলাগে দেই আপোনাতে হৰণ হৈ লৈছোঁ মোৰতো কটাবলৈ মোৰ ইচ্ছা নাই আমি হোৱাহেঁতেন ক'লোহেঁতেন এইটো গোড়ামী নহয় কিন্তু দেই এইটো নিষ্ঠা তেতিয়া সেই 7 বছৰীয়া 9 বছৰীয়া ল'ৰা দুটাই জানিছিল যে নিজ গুৰুৰ প্ৰতি কেনেকুৱা নিষ্ঠা থাকিব লাগে আমাৰতো উদাহৰণ আছে এই আপোনাৰ চাবলৈ গ'লে আনৰ পৰা শিকিবলগীয়া আছে নহয় মোৱামৰীয়াসকলৰ বিদ্ৰোহৰ সময়ত গুৰুৰ প্ৰতি এনেকুৱা গুৰু বাহিৰে ক'তো মূৰ নুদুৱাই হয়নে ডিঙিও কাট খাই গৈছিল হয়নে মই এইটো ক'বলৈ যোৱা নাই যে কোনোবাই একদম উফন্দালি কৰি পেলাই ক'ৰবাত ডিঙি কটাওকে কাৰোবাক একদম মানি নলওঁ বুলি যুঁজ বিগ্ৰহ কৰগে নিজৰ যিখিনি নীতি নিয়ম নিজৰ যিখিনি পৰম্পৰা নিজৰ যিটো সংস্কৃতি তাৰ প্ৰতি নিষ্ঠাটো লাগে নিজৰ সংস্কৃতিক অপমান কৰি কোনো আগবাঢ়িব পৰা নাই নহয়নে অন্য সংস্কৃতিক অপমান কৰিবলৈ কোৱা নাই কিন্তু নিজৰখিনি যাতে এৰি নিদিয়ে নিজৰ সংস্কৃতিক যাতে অপমান নকৰে কাৰণ আজি নিজৰ সংস্কৃতি অৱক্ষয় হৈছে আনুষ্ঠানিক উৎসৱহে বাঢ়িছে
নহয় জানো? মাঘ বিহুৰ দিনা মেজি জ্বলাবলৈ ল'ৰা ছোৱালী ওলাই নাহে বৰকে, হয়নে? 31 ডিচেম্বৰ দিনা আকৌ গোটেই ৰাতিটো সাৰে থাকে নহয়। সমস্যাটো সেইখিনি। পাতক, আপত্তি নাই, কিন্তু নিজৰখিনিও ৰাখক না। তাৰ বাবে দৰ্শনটো বুজাই দিয়াৰ প্ৰয়োজন। আজি বৰদিন কেতিয়া আহে সকলোৱে জানে, নহয় জানো? আপোনাৰ এইবিলাক কি আছে ক'বলৈ বেয়া আৰু ভেলেণ্টাইন্স ডে ইত্যাদি ইত্যাদি এনেকুৱা ধৰণৰ এইবিলাক চব পালন কৰে, নহয়নে? কিন্তু নিজৰ সংস্কৃতি উৎসৱটো এতিয়া ল'ৰা ছোৱালীক সুধিবগৈচোন, আন বাদ দিয়ক, অসমীয়া মানুহৰ ল'ৰা ছোৱালীয়ে অসমীয়া কেলেণ্ডাৰখন চাব জানে নাজানে তাক সুধিবগৈ। তাৰপিছত অসমীয়া ৰক্ষা পৰিব, হয়নে? আগতেতো ঘৰত শিকোৱা হয় মাহেকত কেইটা পক্ষ আহে, নহয়নে? এটা মাহত কেইটা তিথি থাকে সুধিবগৈচোন, নোৱাৰে ক'ব। যি অসমীয়া কেলেণ্ডাৰখন চাব নজনা হৈ থাকিলে সি নিজৰ সংস্কৃতি কেনেকৈ ৰক্ষা কৰিব? কেৱল অনুষ্ঠানত থাকিলেই নহ'ব নহয়। আগতেতো ঘৰত শিকোৱা যায় ন, অয়ন কেইটা, আজিকালি সুধিবগৈচোন, সকলোকে কোৱা নাই, ক'ব নোৱাৰে। কিয়? সেইখিনি চৰ্চা নাইকিয়া হৈ গ'ল। সেইখিনি লাগে, কাৰণ প্ৰতিটো বস্তু এটা বহুত গভীৰ দৰ্শন আছে। আৰু যাই হওক, এতিয়া কি হৈছিল, সেই মথুৰালৈ যেতিয়া মতাই আনিলে, মতাই অনাৰ পাছত দেখিলে কৃষ্ণই প্ৰৱেশ কৰিয়ে চানুৰ মুষ্টি আৰু কুবলয় ষষ্ঠী, কুবলয় নামৰ যিটো হাতী আছিল, এই তিনিওটাকে একেলগে বধ কৰিলে। তেতিয়া কংসই ভাবিলে মই ডাঙৰ ভুল কৰিলোঁ। সিদিনালৈকে মৃত্যুটো আঁতৰত আছিল, অন্ততঃ অকণমান শান্তিয়ে থাকিব শুব পাৰিছোঁ, আঁতৰত আছিল। এতিয়া মই কি মৃত্যুটোক নিজৰ ঘৰলৈ নিজেই মাতি আনিলোঁ। যেতিয়া ইমান শক্তিশালী চানুৰ মুষ্টিক বধ কৰি পেলালে কংসৰ বহুত ভয় সোমাই গ'ল। মৃত্যু আহি এতিয়া মোৰ দুৱাৰদলিত উপস্থিত হ'ল। তেতিয়া কংসই কি ভাবিলে, কংসৰ খোৱা শান্তি নাইকিয়া হ'ল আৰু কিবা এটা খাবলৈ লৈ খোৱা বস্তুটো কৃষ্ণকেই দেখে, কৃষ্ণই মাৰি পেলাই আহিছে, ফলত খোৱা বস্তুটো দলিয়াই দিয়ে। তেতিয়া মানুহে চক খাই গোটেইখনতে ভূত পেটেই দেখিবলৈ থয়। কংসৰ সেই অৱস্থাটো তেনেকুৱা হ'ল। মনটো ভাল লাগক বুলি উপবনত অকণমান খোজকাঢ়িবলৈ যায়, আঁতৰৰ পৰা চিকিমিকিকে দেখে কৃষ্ণই যেন মাৰিবলৈ খেদা মাৰি আহিছে। শুবলৈ লাহেকৈ চকুকেইটা মুদে, সপোনতো কৃষ্ণকেই দেখে, শুবও নোৱাৰা হৈ থাকিল। বোলে ভুঞ্জন্তে ভ্ৰমন্তে উঠন্তে বৈষন্তে কৃষ্ণক চিন্তে সদায়, সকলে জগত হৰিময় দেখে, সুখ শান্তি তাৰ নাই। এনেকুৱা সুখ শান্তি নাইকিয়া অৱস্থা এটা আমিও কামনা কৰিব লাগে, যাতে খাওঁতেও ভগৱানকেই দেখোঁ, আঁতৰলৈ ক'ৰবালৈ গ'লে ভগৱানকেই দেখোঁ, কাৰোবাক কিবা এটা কওঁতেও ভগৱানকেই দেখোঁ। কিন্তু সেইটো সুখ শান্তি এতিয়ালৈকে আমি পোৱাগৈ নাই। কংসৰ কি হৈছিল, ইমানেই ভয় সোমাই গ'ল, চবতে কৃষ্ণকেই দেখিলে, সুখ শান্তি নাইকিয়া হ'ল। কিন্তু কৃপা কেনেকৈ হ'ল চাওকচোন। এই যে হৰিৰ চিন্তন হৈ থাকিল, কৃষ্ণৰ নাম লোৱা নাই, কৃষ্ণক ভজনা কৰা নাই, নহয়নে? কৃষ্ণক প্ৰতি ভয় সোমাবৰ কৃষ্ণৰ যে চিন্তন হৈ থাকিল, অন্তিম সময়ত কৃষ্ণৰ ৰূপটোকে সন্মুখত থাকিল। অন্তিম সময়ত যিটো ৰূপ চিন্তন মনত থাকে তাৰ অনুৰূপতে জীৱই গতি পায়। ইয়ং ইয়ং ভাৱ স্মৰে নিত্যম তজ্জন্তেব কলেবৰং তং তমেৱতী কুন্তেয় সদা তৎ ভাৱ ভাবিত, হয়নে? তাৰ ঠিক বিপৰীত এটা চৰিত্ৰ, তাৰ বিপৰীত এটা কাহিনী আমি শ্ৰীমদ ভাগৱততে পাওঁ। শ্ৰীমদ ভাগৱতৰ ৫ম স্কন্ধত আহে মহাৰাজ ভৰতৰ উপাখ্যান। মনুৰ জ্যেষ্ঠ পুত্ৰ প্ৰিয়ৱতৰ বংশত ভগৱান ঋষভদেৱৰ আবিৰ্ভাৱ, যাক জৈনসকলে প্ৰথম তীৰ্থংকৰ বুলি মান্যতা দিয়ে। সেই ঋষভদেৱৰে পুত্ৰ হৈছে মহাৰাজ ভৰত, যাৰ নামেৰে এই ভূখণ্ডৰ নাম কি পৰিল, ভাৰতবৰ্ষ। আগতেতো অজনাম বৰ্ষ আছিল। সেই মহাৰাজ ভৰতে নিজৰ ৰাজ্য শাসন কৰাৰ পাছত তেওঁ 5জন পুত্ৰ আছিল। 5জনক ধৰি লওক এটা বয়স হোৱাৰ পিছত আৰু ৰাজ্য ভাগ কৰি দিলে। তাৰপিছত যেতিয়া আজৰি হৈ ভাবিলে বানপ্ৰস্থ, প্ৰথমতে এইটো 4 আশ্ৰমৰ ব্যৱস্থা আছিল, ব্ৰহ্মচাৰী, গৃহস্থী, বানপ্ৰস্থী, সন্ন্যাস। গৃহস্থী ঘৰখনৰ পৰা এটা সময়ত আজৰি হোৱাৰ পিছত আগতে কি কৈছিল, বানপ্ৰস্থ নিৰিবিলিভাৱে কেৱল ঈশ্বৰৰ চিন্তনত সময়খিনি দিছিল। আৰু সেই বানপ্ৰস্থ আশ্ৰমক অনুসৰণ কৰি কি কৰিছিল, মহাৰাজ ভৰতে মহিষী পুলহৰ আশ্ৰম হৰি ক্ষেত্ৰলৈ গুচি গৈছিল। যেতিয়া থকা কেইটা দিন মই হৰিক চিন্তা কৰি হৰিক ভজনা কৰিয়ে পাৰ কৰিম। কিন্তু মোহটো চাওক, গৈছিল হৰিক চিন্তা কৰিলে, হৰিক চিন্তা কৰিয়ে আছিল, মাজতে এদিন বিঘিনি ঘটিল। কি বিঘিনি ঘটিল, আশ্ৰমৰ কাষেদি এটা বাঘে গৰ্ভণী হৰিণী এজনীক খেদি আহিলে। কাষেদি নৈৰ সৰু খুটি এটা পাৰ হৈ গৈছিল। ভয়তে শিলটোত খুন্দা খাই হৰিণীজনী পাৰ হৈ যাওঁতে গৰ্ভৰ চাপত পোৱালিটো সেই নৈতে পৰি গ'ল, তাতে চাপ হৈ গ'ল। বাঘটো পলাই গুচি গ'ল, হৰিণীজনী পাৰ হৈ গুচি গ'ল। পোৱালিটোক দেখিলে, এতিয়াতো ভৰতে ভাবিলে যে পোৱালিটোতো পানীত পৰি থাকিলে মৰি থাকিব, উদ্ধাৰ কৰি পেলাই লৈ আনিলে। এইটো দিব নোৱাৰে, আশ্ৰমতে ৰাখিলে। ৰাখোতে কি হ'ল, সেই পোৱালিটোৰ প্ৰতি মোহ সোমাই গ'ল। যিটো মোহে
মহাৰাজ ভৰতক পুত্ৰ ভাৰ্যা ধন ৰাজ্যই বান্ধিব নোৱাৰিলে আজি সেই হৰিণ পোৱালিটোৰ মুখত মহাৰাজ ভৰত আসক্ত হৈ অন্তিম সময় যেতিয়া অন্তিম সময়ত ভাবিলে কি মইতো এতিয়া অকলশৰীয়া মানুহ মৰি থাকিম শৰীৰ এৰ খাই যাব এই পোৱালিটোৰ চোৱা চিতা কোনে কৰিব অকলে পালেতো বাঘ ঘুঙে খাই পেলাব এই হৰিণ পোৱালিটোৰ কথা ভাবি পেলাই শৰীৰটো এৰিলে কাৰণে হৰিণ ৰূপত জন্ম লাভ কৰিব লগা হয় এফালে চাওকচোন কংস হয়তো একোৱেই কৰা নাই চাবলৈ গ'লে এইফালে মহাৰাজ ভৰত সদায় ঈশ্বৰ উপাসনাৰ বাবে গৈছে কিন্তু চিন্তা আহিল কি হৰিণ পোৱালিটো সেইকাৰণে মোহ জৰুৰী নহয় যে বেলেগ সংসাৰখনত জনা বুজা কিবা এটা বিষয়তে জন্ম হ'ব সৰু সৰু বস্তুত জন্ম হৈ যাব পাৰে যাৰ বাবে মহাৰাজ ভৰতে তাৰ পৰৱৰ্তী জন্ম হৰিণ ৰূপত আৰু হৰিণ জন্ম পাৰ কৰি পুনৰ বিপ্ৰকুলত জন্ম হৈছে মনুষ্যলৈ আৰু বিপ্ৰকুলতো জন্ম হৈ পেলাই উদাস ভাৱত পূৰ্বজন্মৰ অনুতাপ আছে নহয় বুলিব মই সামান্য ভুল কৰাৰ বাবে মই মুক্তি নাপালোঁ এইদৰে আকৌ পুনৰ শৰীৰ প্ৰাপ্ত লগা হয় উদাস হৈ বহি থাকে খোৱা বোৱা একো কাজ কৰ্মত কোনো ধৰণৰ চিন্তা নাই সেইকাৰণে নাম পৰিল বোলে জড় ভৰত আমি আকৌ কাম নকৰা মানুহক গালি পাৰিবলৈ ব্যৱহাৰ কৰোঁ সেইটো বোলে জড় ভৰতটো বহি আছে বহুত বেয়া কথা জড় ভৰত কিমান এজন বিৰক্ত ডাঙৰ ভক্ত সাধাৰণ জগতৰ কাম নকৰা মানুহ এজনৰ সৈতে তেওঁ তুলনা হৈ জানো এইবোৰ বহুত ডাঙৰ ডাঙৰ অপৰাধ সৰু সৰু কথাত হৈ যায় কেতিয়াবাতো আমি ভক্ত নাৰদদেৱকো অপমান কৰি দিওঁ কিছুমান ভাওনাটো ক'বলৈ বেয়া লাগে ভুলকৈ উপস্থাপন কৰি দিয়ে বচনৰ মাজত মহাপুৰুষৰ আৰ্হিয়ে কোনখন গ্ৰন্থত মহাপুৰুষে আৰ্হি দিছিলে নাৰদদেৱক তুতকীয়া বুলি ক'বলৈ ইমান এজন শ্ৰেষ্ঠ ভক্ত যি ভাগৱত নিদিয়াহেঁতেন না ব্যাসদেৱে পালেহেঁতেন না ভক্ত ধ্ৰুৱই না ভক্ত প্ৰহ্লাদে না মহাৰাজ অম্বৰীষে হয়নে কিন্তু ওৰ কথা তত লগাই থকা ব্যক্তিজনক আমি সেই নাৰদদেৱৰ লগত তুলনা কৰোঁ কম ডাঙৰ অপৰাধ নে সেইবিলাকত গুৰুত্ব দান থাকে সেইকাৰণে বাক্যত এই যে আমাৰ যে কায় মনোবাক্য তিনিওটা লগতে লৈ আনে কেৱল মুখেৰে কৃষ্ণ কৃষ্ণ ক'লেই নহ'ব সেই কৃষ্ণ ক'বলৈ কেনেদৰে আমি প্ৰস্তুত হ'ম সেইটোতো লাগিব বেয়া কথা ন সেই ভক্তসকলক প্ৰতি তেনে বাক্য এটা কয় আমি সাধাৰণ মানুহৰ ভকত এজনকেই বেয়াকৈ ক'ব নাপায় তেওঁলোকক কেনেকৈ ক'ম সেই ভাৱনা কেতিয়াও কৰিব নালাগে কাৰণ তেওঁলোকৰ কৃপা অবিহনে কোনো ভক্তিত আগবাঢ়িব নোৱাৰে হয়নে নামতিজনে চিধাই নামষাৰ গাব পাৰে 6 জনা ভকত 12 জনা বৈষ্ণৱ 14 জনা পাৰিষদক নবৌহকে তেওঁ নাম নাডাকে কিয় কাৰণ প্ৰথম তেওঁলোকৰ আজ্ঞা তাৰ পাছতহে প্ৰত্যক্ষ সমাজৰ আজ্ঞা তাৰ পিছত ভগৱন্তৰ নাম কীৰ্তন কৰি হয়নে ভকত আমিয়েই নহয় তেওঁলোকতো উচ্চকোটিৰ ভক্ত গতিকে কৃষ্ণ বুলি কোৱাৰ লগে লগে হৰি বুলি কোৱাৰ লগে লগে বা ভগৱন্তৰ কথা প্ৰসংগত তাৰ সৈতে চিন্তনটো জড়িত হৈ থকাটোৰ প্ৰতি ভক্তজন বহুত সতৰ্ক হ'ব লাগে যদি মুখেৰে উচ্চাৰণ হোৱা নাই কাণেৰে শুনা নাই যদি চিন্তন কৰি আছে তেতিয়াও তেওঁ গতি পাব কাৰণ অন্তিম সময়ত এনেকুৱাটো অৱস্থা আহিবগে পাৰে কৃষ্ণ বুলি ক'বলৈ গৈছে মোৰ মুখে ক'ব নোৱাৰা হৈ থাকিব নাম কেনেকৈ ল'ম তেতিয়াহ'লে কাণেৰে নুশুনা ওচৰতে গীতা ভাগৱত পঢ়িছে কাণে নুশুনা হৈ থাকিল তেনেকুৱাতো পৰিস্থিতি উৎপন্ন হয় সেইখিনি সময়ত কি কৰিম চিন্তন গজেন্দ্ৰই কি কৰিছিল চিন্তন সেই স্তুতিটো সেইখিনি সময়ত গজেন্দ্ৰই ৰচনা কৰা নাই পূৰ্বজন্মত সেইটোৱে ইন্দ্ৰদ্যুম্নই সদায় ঈশ্বৰক স্তুতি কৰি আছিল হয়নে এই যে অভ্যাসটো আছিল সেইকাৰণে প্ৰাণৰ সংকটৰ বেলিকা মনত পৰি গৈছিল গুৰু বাক্য সেইকাৰণেই দিয়ে পুৱা গধূলা অইন একো মনত নাথাকিলেও যাতে সেইটা ৰিপিট হৈ থাকে সংকটৰ বেলিকা যাতে সেই গুৰু বাক্যটো মনলৈ আহে হয়নে এইটো নহয় যে সদায়নো একেখিনিকে কিমান গাই থাকিম নতুন কিবা এটা হ'লে নতুন গাই থাকে ঘোষা আছে কীৰ্তন আছে গীতা আছে ভাগৱত আছে যি শাস্ত্ৰ নপঢ়ে যেনেকুৱা স্তুতি নকৰে কোনোবাই সংস্কৃতত গাইছে কোনোবাই পদত গাইছে কোনোবাই দুলৰি গাইছে দিহানাম গাইছে গাই থাকক কিন্তু তাৰ সকলো প্ৰসংগত কীৰ্তনতো ঢেৰ আছে ঘোষাও ঢেৰ আছে সেইবিলাকতো ভগৱন্তৰ গুণলীলা কীৰ্তন তাৰ লগতে স্পেচিফিক বস্তু কি এই গুৰু বাক্য যাতে সদায় ৰিপিট হৈ থাকে ইন্দ্ৰদ্যুম্নই সদায় চিন্তা কৰি আছিল সেইকাৰণে গজেন্দ্ৰৰ মুখৰ পৰা অন্তিম সময়টো আহিলে সেই অন্তিম সময় এতিয়া ভাওহে জুৰি আছো এতিয়া আখৰা কৰি আছো আচল ভাওনাখন অন্তিম দিন ওলাব এতিয়া প্ৰেক্টিচ তাৰ বাবে কৰি থকা হৈছে আৰু যাই হওক বিৰক্তি নিদিওঁ ইতিমধ্যে আচলতে কথা কিছুমান ক'বলৈ গ'লে কথাটো ওলাই যায় নাই আকৌ ঘূৰি আহিব নোৱাৰোঁ সেইকাৰণে মানে কথাবিলাক বহল হৈ গৈ থাকে বাৰু যাই হওক পাঠো বাকী আছে অকণমান পাঠৰ বাবে সেৱা ধৰা হৈছে পৰৱৰ্তী অংশত দশমৰ আধাৰতে যিমানখিনি সম্ভৱ হয় আমি আগবাঢ়ি যাম কৃষ্ণ